Mahariti is very much clear. We are not to revive the old form. Maharitiye যেতিয়া ভাৰতবৰ্ষৰ এই ব্ৰেইন অফ ইণ্ডিয়া বুলি ক'বলৈ গৈছে তাৰে পিছত ক্লাৰিফিকেশ্যনো তেওঁ দিছে বাৰে বাৰে কৈছে বাট দি স্পিৰিট আইডিয়েলছ এণ্ড মেথডছ অফ দি এনচিয়েণ্ট এণ্ড মাইটিয়াৰ ইণ্ডিয়া what was the spirit behind what was the ideas behind তাক কেনেকৈ কৰিব লাগিব not in the old form but in a yet more effective form কাৰণ this is not 18th century India আমাক নতুন ৰূপ লাগিব নতুন মেকানিজম লাগিব but the spirit is same এইভাবে কৈছে that we have to revive but the আমি 18th century India revive কৰিব খোজা নাই but the spirit ideals and methods of the ancient and mightier India in a yet more effective form and with a more modern organization আধুনিক দৃষ্টিভংগীৰে সেই প্ৰাচীন ভাৰতীয় আদৰ্শৰ নৱৰূপায়ন কৰিব বিচৰা হৈছে নিউ ফৰ্ম উইথ দি ওল্ড স্পিৰিট নিউ ফৰ্ম বাট স্পিৰিট উইল বি দি ওল্ড কিয় স্পিৰিট উইল বি দি ওল্ড সেই বিষয়ে তেওঁ পিছত ক'ব কিন্তু গতিকে আমি যেতিয়া আমি ব্ৰেইন অফ ইণ্ডিয়া বুলি কওঁতে এইটো বুজিব নালাগিব যে আমি 18th century বা আজিৰ পৰা 2000 বছৰ আগৰ এটা ফৰ্ম উই আৰ টু ৰিভাইভ বাট দি স্পিৰিট আইডিয়েলছ তেতিয়া তাৰ পিছত মহাৰিষিয়ে এটা প্ৰশ্ন কৰিছে এইখিনি তেওঁ প্ৰথমতে লিখি পেলাই তেওঁ এটা প্ৰশ্ন কৰিছে কৈছে what was the secret of the gigantic intellectuality what was the secret of the gigantic intellectuality spirituality and superhuman moral force which we see pulsating in the Ramayana and the Mahabharata এই যে ৰামায়ণ মহাভাৰতত আমি শিকো তেওঁ কৈছে the gigantic intellectuality spirituality and superhuman moral force আমি যেটো দেখা পাইছিলো what was the secret behind what was the secret of that gigantic intellectuality spirituality and superhuman moral force which we see pulsating in the Ramayana and Mahabharata in the ancient philosophy in the supreme poetry art culture and architecture of India he questions কি আছে তাৰ পিছত আজি আমি দ্ৰোণাচাৰ্যৰ দৰে এজন ধনুৰ্ধৰ জন্ম দিব নোৱাৰো এজন অৰ্জুনৰ দৰে ধনুৰ্ধৰ জন্ম দিব নোৱাৰো বিদুৰৰ দৰে নীতিশাস্ত্ৰত পাৰংগত এজন মানুহক আমি আৰু জন্ম দিব নোৱাৰো এতিয়া why what was the secret behind of that gigantic intellectuality spirituality and the superhuman moral force তাৰ পিছত কৈছে what was at the basis of the incomparable public works and engineering achievements the opulent and exquisite industries the great triumphs of science, scholarship, jurisprudence, logic, metaphysics, the unique social structure. ভাৰতবৰ্ষত এতিয়া যে ইণ্ডিয়ান নলেজ সিস্টেমৰ ওপৰত যেতিয়া নতুনকৈ গুৰুত্ব প্ৰদান কৰা হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিব ভাৰতবৰ্ষত 2000-3000 বছৰ আগতে ভাৰতবৰ্ষত এনে এখন শাস্ত্ৰ নাই মানৱ জীৱনৰ লগত জড়িত প্ৰত্যেকটো বিষয়ৰ সৈতে জড়িত শাস্ত্ৰ আনকি তৰ্ক কেনেকৈ কৰিব লাগে সেই বিষয়েও শাস্ত্ৰ আছে সায়েন্স অফ লজিক বাচ্চাৰ ন্যায় শাস্ত্ৰ আনকি হাতীক কেনেকৈ পালন কৰিব লাগে তাৰ কাৰণেও এখন এটা নলেজ চিষ্টেম আছে আৰু সেইবাবে কৈছে যে জাইগান্টিক ইণ্টেলেকচুৱেলিটি আৰু ভাৰতবৰ্ষৰ অতীত ভাৰতবৰ্ষৰ মই সমৃদ্ধ ভাৰতবৰ্ষৰ কথা মই এতিয়া এইবিলাক আপোনালোকে নিজে পঢ়ি ল'লে পাৰিব কিন্তু বাট ৱেডাৰ ইউ কেন বিলিভ ইন অৰ নট ইটছ আপ টু ইউ কৈছে what supported the heroism and self-abandon of the Kshatriya, the Sikh and the Rajput. The unconquerable national vitality and endurance. What was it that stood behind that civilization second to none in the massiveness of its outlines and the perfection of its detail? পুংখানুপুংখ যাৰ একেবাৰে সৰু সুৰা কথাটো যিটো একেবাৰে পাৰফেকশ্যন আছিল আৰু মেচিভনেছ ইন আউটলাইন এই কৈছে যে অদ্বিতীয় সভ্যতা এই অদ্বিতীয় সভ্যতাৰ পিছত কি আছে মহাৰিষে নিজে এনচাৰ দিছে তাৰ পিছত কৈছে উইদাউট এ গ্ৰেট এণ্ড ইউনিক ডিচিপ্লিন ইনভলভিং এ পাৰফেক্ট এডুকেশ্যন কৈছে এইটো কেতিয়াও সম্ভৱ নহয় ইয়াৰ হেজ টু বি এ গ্ৰেট এডুকেশ্যন চিষ্টেম বিহাইণ্ড without a great and unique discipline involving a perfect education of soul and mind, Atma aru Manor,
মনৰ লগত জড়িত এটা কৈছে যে গ্ৰেট এণ্ড ইউনিক ডিসিপ্লিন উইদাউট ইট ইজ নট পসিবল without a great and unique discipline involving a perfect education of soul and mind a result so immense and persistent would have been impossible তেতিয়া তাৰ পিছত তেওঁ আলোচনা কৰিছে যে কি আছিল তেতিয়াহ'লে যে এই ভাৰতবৰ্ষৰ এই যে চিক্ৰেটটো তেতিয়াহ'লে কি আছিল প্ৰথমতে কৈছে মই চিক্ৰেটটোৰ প্ৰচেছটোৰ নাম পিছত কম কিন্তু প্ৰথমতে তেওঁ কৈছে যে প্ৰথম নেচেচিটিটো কি আমি যে বিষয়বস্তু নে প্ৰথম নেচেচিটিটো কৈছে তেওঁ কৈছে দি ফাৰ্ষ্ট নেচেচিটি is to provide a foundation strong enough to bear it. What to bear? কৈছে for the building up of a great intellectual superstructure. এটা great intellectual superstructure যিকোনো বিষয় শিকিবৰ কাৰণে যিটো intellectual superstructure তৈয়াৰ কৰিব লাগিব তাক বিয়াৰ কৰিব পাৰিব লাগিব আৰু তাক বিয়াৰ কৰাৰ কাৰণে what we need first কৈছে the first necessity is to provide a foundation strong আমি তাৰ এটা strong foundation দিব পাৰিব লাগিব for the building up of a great intellectual superstructure এটা ফাউন্ডেশন দিব পাৰিব লাগিব যাতে এটা গ্ৰেট ইন্টেলেকচুৱেল সুপাৰষ্ট্ৰাকচাৰ তৈয়াৰ কৰিব পাৰোঁ not the subject not the information what we need a great intellectual superstructure আৰু সেই গ্ৰেট ইন্টেলেকচুৱেল সুপাৰষ্ট্ৰাকচাৰটো বিল্ডিং কৰিবৰ কাৰণে what we need a foundation strong enough to bear it এটা ফাউন্ডেশন লাগিব প্ৰথম we have to admit that not the information not the subject তাৰপিছত তেওঁ কৈছে the system of education which start from an insufficient knowledge of man বাৰে কৈছে psychology of man কৈছে with the insufficient knowledge of man মানুহ কোন সেই বিষয়ে কোনো জ্ঞান নোহোৱাকৈ অথবা insufficient knowledge আমি শিক্ষা ব্যৱস্থা আৰম্ভ কৰিছোঁ আমি মানুহৰ বাবে এইটো শিক্ষা ব্যৱস্থা কৰিছোঁ গতিকে with the insufficient knowledge of man which is those system of education which start from an insufficient knowledge of man think they have provided a satisfactory foundation have a satisfactory foundation provide korisu ketia bhabe when they have supplied the student with a large or well structured mass of information jeti ami mass of information disu karobak rajniti bigyan karobak nritotto karobak sociology karobak physics or karobak chemistry karobak mathematics or তেতিয়া আমি কি ভাবো যে আমি কি কৰিছো আমি এটা satisfactory foundation তৈয়াৰ কৰিছো কিন্তু আমি ব্যক্তিগত ক্ষেত্ৰত কি জানো যে ৰাজনীতি বিজ্ঞানৰ এজন ছাত্ৰক যদি আমি যদি সাধাৰণ যদি অন্য যদি আমি পয়েট্ৰিৰ বিষয়ে কথা বলো তেতিয়া কি ক'ব বোলে মইতো কি কয় যে মইতো সাহিত্যৰ ছাত্ৰ নহয় কাৰণ আমাৰ এই ইন্টেলেকচুৱেল সুপাৰষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আমাক কেৱল লোডিং প্ৰসেস অফ মাইন্ড আৰু কৈছে with a large and well structured mass of information on the various subjects which comprise the base part of human culture at the time আৰু কোনবোৰ শিক্ষা দিও আমি আজি হয়তো আমাক ইয়াতে প্ৰয়োজন হৈছে এই অমুক সাবজেক্ট বৰ্তমান সময়ৰ বাবে একেবাৰে উপযুক্ত আকৌ হয়তো 50 বছৰ পিছত ক'ব সেই সময়ৰ প্ৰয়োজন মতে আকৌ নতুন কিছুমান সাবজেক্টৰ জ্ঞান দিয়া এয়াই হ'ল আমাৰ শিক্ষা ব্যৱস্থা কিন্তু তেওঁলোকে ভাবে যিসকলে এই নীতি ইন্ট্ৰোডিউস কৰিছিল তেওঁলোকে ভাবে যে তেওঁলোকে হেনো একেবাৰে ভাল শিক্ষা প্ৰদান কৰিছে ভাল এটা ফাউন্ডেশন প্ৰভাইড কৰিছে ভাল এটা ফাউন্ডেশন প্ৰভাইড কৰিছে কিন্তু ইয়াত মহাৰিকে কৈছে the school gives the materials it is for the student to use them this is the formula student আমাক material দিব স্কুল বা কলেজে অর্থাৎ material মানে syllabus দিছে টেক্সটবুক দিছে আৰু আমি ছাত্ৰ ছাত্ৰীক এইটো ব্যৱহাৰ কৰিব লাগিব কিন্তু মহাৰিক কৈছে but the error here is fundamental and what is the fundamental error is that information cannot be the foundation of intelligence. Amar buddhir ভিত্তি তথ্য কেতিয়াও হ'ব নোৱাৰে The information cannot be the foundation of intelligence. It can only be part of the material out of which the knower builds knowledge
the starting point, the nucleus of phrase discovery and answers creation. It can be starting point only, but it cannot be foundation of intelligence. It cannot be foundations of intellectuality. But what we need, a great intellectual superstructure. তাৰ বাবে আমাক এটা ফাউণ্ডেশ্যনৰ প্ৰয়োজন আছে গতিকে ইয়াত যিটো মূল ফাণ্ডামেণ্টেল যিটো এৰৰ আমাৰ যিসকল শিক্ষাবিদ আছে তেওঁলোকে ভাবে ইনফৰমেশ্যন প্ৰভাইড কৰিলেই তাৰ এটা গ্ৰেট ইণ্টেলেকচুৱেল সুপাৰষ্ট্ৰাকচাৰ তৈয়াৰ হয় which is not তাৰপিছত ইভিন মহাৰিষি আৰু এটা কথা কৈছে তেওঁ কৈছে an education that confines itself to imparting knowledge only is no শিক্ষা যে যেটো এডুকেশন পলিসি কেবল মাত্র জ্ঞান দিয়া হয় সেইটো শিক্ষাই নহয় বুলি কৈছে because an education that confines itself to imparting knowledge is no education সেইটো শিক্ষাই নহয় বুলি কৈছে why তেনেহলে শিক্ষা কি প্ৰথমতে তেওঁ ক'লে ইনফৰমেশন নহয় শিক্ষা ইনফৰমেশন cannot be the foundations of intelligence তাৰপিছত কৈছে which confines to knowledge only হেয়াও শিক্ষা নহয় বুলি কৈছে then তেতিয়ালে what is শিক্ষা তেতিয়ালে সাবজেক্ট মেটাৰৰ শিক্ষা নহয় ইনফৰমেশনৰ শিক্ষা নহয় কৈছে the various faculties of memory various capacity building আমি মানুহটোক শক্তিশালী কৰিব লাগিব কৈছে the various faculties of memory judgment imagination perception reasoning which build the edifice of thought and knowledge for the knower. Our thought and knowledge or edifice যিটো আমাৰ অট্টালিকাটো কোনে তৈয়াৰ কৰে আমাৰ reasoning capacity আমাৰ imagination capacity আমাৰ memory আমাৰ judgment আমাৰ imagination আমাৰ perception আমাৰ reasoning আমাৰ কিন্তু আমাৰ শিক্ষা ব্যৱস্থা বিশ্বব্যাপী এইবোৰৰ faculty development has been regarded as extracurricular activities. But it should have been the fundamental part of education system. The various faculties of memory, judgment, imagination, perception, reasoning, which build the edifice of thought and knowledge for the knower, must not only be equipped with their feet and sufficient tools and materials, but trained to bring fresh materials and use more skillfully those of which they are in possession. Orthat ei jibur faculties has to be trained up. Ei faculty buror shakti bridhi koribo lagibo. Vivekanandor moi pisot udahoron dilu ete Vivekanandoi ei je iyar majotei duta proshtor uttor jitu moi prothomote kodisil je ei je শ্রেণী শিক্ষকে এই পঢ়াই কোনোবাই 30 পায় কোনোবাই 40 পায় কোনোবাই 70 পায় কোনোবাই 90 পায় হয় আৰু প্ৰত্যেকৰে state of faculty সমান পৰিমাণে বিকশিত নহয় কিন্তু আমাক কোনো বিকশিত কৰা নাই হয়তো মই নিজৰ ব্যক্তিগত জীৱনৰ মোৰ পৰিৱেশৰ পৰা মোৰ যিটো faculty develop হৈছে fortunately or unfortunately মোৰ বাবে এইটোৱেই কেৱল মাত্ৰ সেইবাবে মোৰ যিমানখিনি faculty develop হৈছে মই সেই পৰিমাণে মোৰ যিটো পাৰসিভ কৰাৰ কেপাসিটি কাৰণ মোৰ ৰিজনিং কেপাসিটিটো ইনক্ৰিজ কৰা নাই ফেকাল্টিটো মোৰ যিটো ইমাজিনেটিভ মোৰ যিটো পারসেপশন মেমৰি জাজমেন্ট they are not part of our educational curriculum আমাক খালি কি কৰিছে লোডিং প্ৰসেস অফ মাইন্ড আৰু কৈছে যে এই ফেকাল্টিবোৰ ডেভেলপ কৰিব লাগিব বিল্ডিং অফ দি পাৱাৰ্স অফ মাইন্ড এণ্ড স্পিৰিট সেইভাবে বিবেকানন্দই কৈছিল যে মোক যদি নেক্সট টাইম শিক্ষানুষ্ঠানলৈ পঠিওৱা হয় this time I will not study a single subject তেনেহলে what he should be doing তেওঁ কৈছে I will learn only one thing I will learn only one thing. I only learn how to concentrate. And after that, with the power of concentration, I will learn each and every subject of the world. Subject, padhato consequence. Faculties of intellect, faculties of knowledge, instrument of knowledge.
আৰু সেইবোৰ ডেভেলপ কৰা নাই কাৰণে আমাৰ চিন্তা ফবিয়া হৈছে আমি চিন্তা কৰিব নোৱাৰোঁ আমি নিজৰ পাৰ্সোনেল কেপাচিটি অলপ মেমৰি আমি ডেভেলপ কৰিছোঁ কিন্তু তাৰ আগৰ আজিৰ পৰা 50 বছৰ 60 বছৰ 70 বছৰ আগৰ শিক্ষাৰ লগত অলপ এইবোৰ ইনডাইৰেক্টলি আছিল অলপ কিন্তু বৰ্তমানটো একদমেই নাই গতিকে লাহে লাহে তেওঁ কৈছে যে কি শিক্ষা বুলি ক'লে আমি কি বুজো আচলতে তাৰপিছত কৈছে যে এই যিটো আমি ষ্ট্ৰাকচাৰ কৈছে এণ্ড দি ফাউণ্ডেশ্যন অফ দি ষ্ট্ৰাকচাৰ যিটো প্ৰথমতে কৈছিল এটা আমি ফাউণ্ডেশ্যন তৈয়াৰ কৰিব লাগিব ফাউণ্ডেশ্যন কিহৰ বাবে আমাক লাগে এটা আমাক ইণ্টেলেকচুৱেল ছুপাৰ ষ্ট্ৰাকচাৰ লাগে তাৰ কাৰণে আমাক এটা ফাউণ্ডেশ্যন ষ্ট্ৰং এনাফ লাগিব ফাউণ্ডেশ্যন ষ্ট্ৰং এনাফ হোৱাই কিয় লাগে টু বিয়েৰ এটা ঘৰ এটা বনাব লাগিলেও প্ৰথম তাৰ ফাউণ্ডেশ্যনটো লাগিব ফাউণ্ডেশ্যন নোহোৱাকৈ ছুপাৰ ষ্ট্ৰাকচাৰ মানে ওপৰৰ ষ্ট্ৰাকচাৰটো উইদাউট এ ফাউণ্ডেশ্যন ষ্ট্ৰং আমি তাৰ পাঁচমহলীয়া ঘৰ আমি তৈয়াৰ কৰিব নোৱাৰোঁ তেনেহ'লে এই ফাউণ্ডেশ্যন অফ ষ্ট্ৰাকচাৰটো মানে কি which are the foundation of the structure they have to build can only be the provision of a fund of force and energy. A foundation is nothing but কি এটা provision কৰিব লাগিব কিহৰ provision of fund যেনেকৈ আমি টকাৰ ফান্ড কৰোঁ এইটো কিহৰ ফান্ড কিহৰ নিধি যে force and energy আমাক force আৰু energy লাগিব এই ফাউণ্ডেশ্যন মানে হ'ল force and energy লাগিব কিহৰ কাৰণে লাগে sufficient to bear the demands of a continually growing activity of the memory, judgment, creative power. গতিকে এই যে যিবোৰ continually growing activity আমাৰ memory activity বাঢ়ি গৈছে কাৰণ loading process বাঢ়োৱাৰ লগে লগে আমাৰ কি কয় যে judgmentor activity বাঢ়ি গৈছে creative power বাঢ়ি creative power লগত related activity increase কৰিছে তেনেহ'লে what we need energy and force. We need energy and force. আৰু এইটোকে মহাৰিকে কৈছে a foundation strong enough to bear it. আমাক force আৰু energy লাগিব কিন্তু প্ৰশ্ন হ'ল সেই এনাৰ্জি ক'ৰ পৰা পাম এই force আৰু energy ক'ৰ পৰা পাম আমাক সিলেবাছে দিব পাৰিব ক্লাছৰুমৰ লেকচাৰে আমাক যিটো এনাৰ্জি প্ৰয়োজন হ'ব আমাক দিব পাৰিব এইখিনিতেই the insufficient knowledge of man the psychology of man, who man is, man কি মানুহ কি সেই শক্তি ক'ৰ পৰা পাম মই নে আজিকালিৰ যুগত যে কয় এম্পাৱাৰমেণ্ট নে মোক এই শক্তি ভাৰতৰ সংবিধানে দিব পাৰিব এনে মোক এই শক্তি মোক দেশৰ প্ৰকৃতিয়ে দিব পাৰিব মই এটা বস্তু বুজি পোৱাৰ যিটো মোক ক্ষমতা লাগিব মই মোৰ মেমৰি কেপাচিটি বৃদ্ধি কৰাৰ বাবে মোক যিটো এনাৰ্জি আৰু ফ'ৰ্চ লাগিব কোনে দিব ক'ৰ পৰা পাম আৰু এইবোৰ বস্তু আমাৰ শিক্ষা ব্যৱস্থাই এড্ৰেছেই কৰা নাই তেনেহ'লে মইতো নাজানো যে আমি শিক্ষা ব্যৱস্থা বা শিক্ষাৰ বিষয়ৰ পাঠ্যক্ৰমত আমি কি পঢ়োঁ এইটোৱেই প্ৰশ্নৰ সমাধান দিবৰ বাবে মহাৰিষিয়ে যত্ন কৰিছে এই এনাৰ্জি তত্ত্ব আমি গোটেই 4টা প্ৰবন্ধৰ ভিতৰত 3টাত তেওঁ পদ্ধতি বেলেগ কথা কৈছে আৰু কিন্তু মই যিটো পদ্ধতি বাছি লৈছোঁ ইয়াৰ মুখ্য লক্ষ্যটো হ'ল যে আচল এই যে আমাৰ এটা ইণ্টেলেকচুৱেল ছুপাৰ ষ্ট্ৰাকচাৰ কৰাৰ কাৰণে আমাক এটা ফাউণ্ডেশ্যন ষ্ট্ৰং এনাফ লাগিব আৰু ফাউণ্ডেশ্যন ষ্ট্ৰং এনাফ মানে কি নাথিং বাট প্ৰভিজন অফ ফাণ্ড অফ হোৱাট ফাণ্ড অফ ফ'ৰ্চ এণ্ড এনাৰ্জি ক'ৰ পৰা পাম আৰু সেই এনাৰ্জিটো আমি ইচ্ছামতে বৃদ্ধি কৰিব পাৰিম নেকি আমি কনজাৰ্ভ কৰিব পাৰিম নেকি সংৰক্ষণ কৰিব পাৰিম নেকি সেই শক্তিটো ক'ত পাম প্ৰথম কৈছে যে এনচিয়েণ্ট এৰিয়ানছ ভাৰতবৰ্ষৰ ৰাজ্যজাতিয়ে এটা ডাঙৰ জ্ঞান জানিছিল যিটো আধুনিক বিজ্ঞানে ৰিকগনাইজ নকৰে আধুনিকসকলে যুক্তিনিষ্ঠ বস্তুনিষ্ঠ বিজ্ঞান মনস্ক মানুহে accept নকৰিবও পাৰে I do not know whether you will accept or not it's up to you first truth about Indian knowledge system first truth basic and fundamental truth আমি শিক্ষানীতি প্ৰস্তুত কৰাৰ আগত জানিব লাগিব কি যে the ancient Aryans knew that man was not separate from the universe this is the first knowledge I am not separate from the universe I am part of the universe. You are not separate from the universe.
This is the first knowledge. Then we separate what are we? But only a homogeneous part of it. Homogeneous part of it. Homogeneous part of it. Eta symbol dise, eta metaphor dise. Kenekwa? Wave. Hagoror wave. Hagoror pura prithok neki. Nohoy. Thik tene dhoronor. As a wave is part of the ocean. Jeneke sagor khonor jitu torongo. Wave is very much a part of the ocean. Likewise, we are not separate from the universe. We are homogeneous part of it. First knowledge about man. Are we to the whole universe is the macrocosm. Macrocosm. M-A-C-R-O, macro-C-U, as a macrocosm. Macrocosm means Brahmanda. Macrocosm. And what are we? We are the microcosm, Kudra Brahmanda. Just this is the difference. The whole universe is the macrocosm. We are the microcosm. We are not separate from the universe. Just like wave is a part of the ocean. This is the first truth. তাৰপিছত কি কৈছে যে we are vessel. We are vessel. ইয়াত তেওঁ শব্দটো ভাৰতীয় শব্দ ব্যৱহাৰ কৰিছে আধাৰ। কৈছে we are আধাৰ। কৈছে আমি আধাৰ বুলি কৈছে। আধাৰ মানে হ'ল ভেসেল। ভেসেল মানে কি পাত্ৰ। যেনেকৈ কলহ থাকে, বাল্টি থাকে, এটা পাত্ৰ যেনেকৈ ইয়াতে এইটো পানী থোৱাৰ কাৰণে আছে বটল। We are just like an আধাৰ। Vessel. A vessel of what? Of what? Tarpisot second knowledge কৈছে an infinite energy, property, maya or shakti pervades the world. এইবোৰ শব্দ হয়তো আপোনালোকে হয়তো নাপাব পাৰে, যিবোৰ দৰ্শনৰ ছাত্ৰ ছাত্ৰীয়ে পাই থাকে। কোনোবাই পৃথিৱীত শক্তি বুলি কৈছোঁ, মায়া বুলি কৈছোঁ, মায়া, শক্তি, প্ৰকৃতি এইবোৰ শব্দ বা ইংৰাজীত তাক কোৱা হয় এটা যে অনন্ত এনাৰ্জি, ইনফাইনাইট এনাৰ্জি কৈছে এই পৃথিৱীত একেবাৰে পাৰভেদ কৰিছে, পৰিব্যাপ্ত হৈ আছে। আৰু যদি নাথাকিলেহেঁতেন যে ইনফৰমেশ্যন টেকনলজি আমি ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ, it is the part of that infinite energy which is pervading the whole universe. যে সমগ্ৰ জগতৰ ভিতৰত প্ৰকৃতিৰ মাজত তাক আমি শক্তি বুলি কওঁ, মায়া বুলি কওঁ, প্ৰকৃতি বুলি কওঁ। মূল কথাটো হ'ল এটা ইনফাইনাইট এনাৰ্জি সমগ্ৰ জগতত আছে, সমগ্ৰ জগতত আছে। আৰু কৈছে সেই একেই শক্তি কৈছে pours itself into every name and form. Every name and form. যিমান প্ৰকৃতিৰ মাজত যিমান শক্তি আছে, যিমান নেম এণ্ড ফৰ্ম মানে হাতী, ঘোঁৰা, বাঘ, ভালুক, মানুহ, এই সকলোবোৰ ভেসেল, আধাৰ। কৈছে যে pours itself into every name and form. Every name and form মানে কি? কৈছে and the cloud, the plant, the insect, the animal, the man are in their phenomenal existence merely more or less efficient adhara of this energy. This is the second truth. গতিকে সমগ্ৰ পৃথিৱীৰ মাজত যিমান শক্তি আছে, সেই শক্তিৰ I am the efficient vessel, efficient আধাৰ, efficient আধাৰ। তাৰমানে সমগ্ৰ পৃথিৱীত যিমান শক্তি আছে, মোৰ ভিতৰত এই সমস্ত শক্তি আছে, সমস্ত শক্তি আছে। অলপমান নহয়। তাৰপিছত কৈছে man is like a dynamo. Man is like a dynamo. ডাইনামোৰ কাম কি? যাৰ গাড়ী আছে তেওঁলোকে জানিব। ডাইনামোৰ কাম হ'ল যিটো পাৱাৰটো জেনেৰেট কৰা কাম, পাৱাৰটো জেনেৰেট কৰা কাম। কৈছে we are not only আধাৰ, we are also like a dynamo. আৰু ডাইনামো হৈ কি কৰোঁ আমি? কৈছে we are each of us a dynamo into which waves of that energy have been generated and stored. Is a that energy মানে the infinite energy pervading the whole universe. সেই এনাৰ্জি আমাৰ মাজত জেনেৰেশ্যন কৰি আছে। জেনেৰেট কোনে? গাড়ীৰ পাৱাৰটো কোনে জেনেৰেট কৰে? ডাইনামোৱে। ঠিক তেনেকৈ উই আৰ লাইক এ ডাইনামো। সেই এনাৰ্জিটো সমগ্ৰ জগতত যিটো এনাৰ্জি আছে, সমগ্ৰ প্ৰকৃতিৰ মাজত যি এনাৰ্জি আছে, এণ্ড দেট টু ইনফাইনাইট এনাৰ্জি that is pervading me also.
মোৰ ভিতৰতো আছে আৰু মোৰ ভিতৰত কোনে জেনেৰেট কৰি আছে এইবোৰ এটা ডাইনামো উই আৰ লাইক এ ডাইনামো ইট ইজ জেনেৰেটেড stored and are being perpetually conserved শাশ্বতভাৱে এটা সংৰক্ষিত হৈ আছে used up and replenished খৰচ হয় আকৌ খৰচ হোৱাৰ লগে লগে যিমানখিনি খৰচ হয় সেইখিনি আকৌ পুৰা হৈ যায় ৰিপ্লেনিশ ইয়াৰ পাঁচটা শব্দ ক'লে কি ক'লে জেনেৰেশ্যন then storing then conserving then using up then again replenishment and we are like a dynamo আমি নাজানো নহলে আমি খোজকাঢ়িবৰ বাবে কথা পাতিবৰ বাবে শক্তিবোৰ ক'ত পাই আছো ক'ৰ পৰা পাইছো আমি মোৰটো ভিতৰত জেনেৰেট হ'ব লাগিব গতিকে সেই সমগ্ৰ প্ৰকৃতিৰ মাজত যিটো শক্তি আছে মোৰো ভিতৰত সেই সমস্ত আছে গতিকে we are প্ৰথম ক'লে we are not separate from the universe number second ক'লে we are the efficient vessel or efficient আধাৰ of that energy third ক'লে we are like a dynamo a dynamo দি কি কাম হয় এই যিটো এনাৰ্জিটোৰ জেনেৰেশ্যনৰ কাম হয় ষ্টৰিঙৰ কাম হয় তাৰ সংৰক্ষণৰ কাম হয় কনজাৰভেশ্যন তাৰ পিছত এগেইন তাৰ খৰচ কৰা হয় ইউজ কৰা হয় আকৌ ৰিপ্লেনিশমেন্ট কৰা হয় গতিকে মোৰ শৰীৰৰ ভিতৰৰ প্ৰক্ৰিয়াটো এই কামবোৰ একেবাৰে পাৰপিচুৱেলি চলি আছে তাৰ পিছত কৈছে দি সেম ফোৰ্স মুভস ইন আস সেম ফোৰ্স কি সেম ফোৰ্স কাৰ সেম ফোৰ্স কৈছে দি সেম ফোৰ্স which moves in the star and the planet কৈছে গ্ৰহ আৰু নক্ষত্ৰত যি শক্তি বিচৰণ কৰিছে সেম শক্তি আইডেন্টিক্যাল শক্তি মোৰ ভিতৰতো মুভ কৰে একেবাৰে ক্যাটেগৰিক্যাল কথা ইউ মে এগ্ৰি অর ইউ মে থ্রো ইট আউট ইটস আপ টু ইয়োর উইজডম কিন্তু দিস ইজ দি নলেজ অফ ইন্ডিয়া কি কৈছে দি সেম ফোর্স which moves in the star and the planet moves in us একে পাওয়ার একে এনার্জি মোর ভিতৰত আছে যে ম্যান ক্যান বিকাম ইভেন ব্ৰহ্মণ বুলি কৈছে ভাৰতবৰ্ষ মানুহ ভগৱানলৈকে ৰূপান্তৰিত হ'ব পাৰে মানুহে কৰিব নোৱাৰা কাম পৃথিৱীত একোৱেই নাই and all our thought এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কথা যেটো কৈছে what is the relation of that energy with our intellectuality with our thought কৈছে and all our thought and action are merely its play এই যে মোৰ ভিতৰত যেটো এনাৰ্জি আছে মোৰ যে চিন্তা শক্তি কি বুলি কৈছে all our thought and action এই যে আমি যিমান কাম কৰো যিমান আমি চিন্তা কৰো ইয়া কৈছে সেই এনাৰ্জিটোৰ মাত্ৰ প্লে বুলি কৈছে সেম এনাৰ্জি যেটো ষ্টাৰ আৰু প্লেনেটত থাকে যেটো ইনফাইনাইট এনাৰ্জি ইয়াৰ প্ৰকৃতিৰ মাজত আছে সেই এনাৰ্জিটোৱে মোৰ মাজত আছে আৰু মোৰ যেটো চিন্তা আৰু কৰ্ম একচন এণ্ড থট are the play of that energy আৰু কৈছে and born of the complexity of its functioning এই যে আমাৰ চিন্তা আৰু কৰ্মৰ যেটো কমপ্লেক্সিটি আছে এনাৰ্জিৰ যেটো কমপ্লেক্সিটি আছে সেইবোৰৰ পৰাই আমাৰ থট এণ্ড একচনটো জেনেৰেট গতিকে তাৰ মূল উৎসটো হ'ল এনাৰ্জি আৰু এনাৰ্জি ক'ত সমগ্ৰ জগতত অৰ্থাৎ আজি ইনফৰমেশ্যন টেকনলজি নেটৰ কাৰণে যেটো শক্তি আমাৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে সেম পাৱাৰ ইজ অলসো উইদিন মি আমি কেৱল নিজে আজি ডিসকভাৰী কৰিব পৰা নাই হয়তো আজিৰ পৰা আকৌ 500 বছৰ পিছত মানুহে নিজে ডিসকভাৰী কৰিব পাৰিব যদিহে আমি এইটো কথা বিশ্বাস কৰি এইবোৰৰ এই যে ডাইনামোৰ দৰে যদি আমি হওঁ তাক জেনেৰেশ্যন কৰাৰ কাৰণে যদি আমি যদি ইচ্ছুক হওঁ তাৰ পিছত কৈছে যে দেয়াৰ আৰ প্ৰচেছেছ সেই প্ৰচেছটোৰ বিষয়ে আমি ইয়াত আলোচনা নকৰোঁ কেৱল মই এই ইনফৰমেশ্যনখিনি দিছোঁ যে কৈছে যে দেয়াৰ আৰ প্ৰচেছেছ বাই হুইচ মেন কেন ইনক্ৰিজ হিজ কেপাচিটি এজ আধাৰ এই যে মোৰ এনাৰ্জি ভিতৰত যেটো আছে মই ইনক্ৰিজ কৰিব পাৰোঁ দেয়াৰ আৰ প্ৰচেছেছ কিন্তু সেই প্ৰচেছৰ বিষয়ে আমি ইয়াত ক'বলৈ নাযাওঁ যিসকলৰ ইচ্ছা থাকিব তেওঁলোকে যদি ভাৰতবৰ্ষৰ জ্ঞানৰ মাজত বিচাৰি চায় দেয়াৰ আৰ প্ৰচেছেছ সাইণ্টিফিক প্ৰচেছেছ বাই হুইচ I can increase that capacity. There are other processes by which he can clear up obstruction. দুটা process. এটা হ'ল মোৰ এই এনাৰ্জিটো মই বৃদ্ধি কৰিব পাৰো আৰু এটা কি কৰিব পাৰো মই বাধাবোৰ আঁতৰ কৰিব পাৰো কিহৰ বাধা কৈছে the channel of communication between himself and the universal energy
এই যে ইউনিভাৰ্চেল এনাৰ্জি আৰু মোৰ মাজত যিটো চেনেল থাকিব লাগে, নালাটো যদি ক'ৰবাত বন্ধ হৈ গৈছে, সেই নালাটোৰ অবষ্ট্ৰাকশ্যনটো চাফা কৰাৰ কাৰণে, ক্লিয়াৰ কৰাৰ কাৰণে ডিআৰআৰ প্ৰচেছ কেনেকৈ কৰিব পাৰি, and bring greater and greater store of it, pouring into his soul and brain and body. If you want, আমি সেই চেনেলটো যিটো মোৰ আৰু ইউনিভাৰ্চেল এনাৰ্জিৰ মাজত যিটো চেনেলত যদি ক'ৰবাত নালাটো যদি ৰাস্তাটো ব্লক হৈছে, যেনেকৈ আমি চিগাৰেট খোৱা মানুহ বা আমাৰ যেনেকৈ আৰ্টাৰী ব্লক হয়, আৰ্টাৰী ব্লক হ'লে যেনেকৈ আমাৰ ব্লাড চাৰ্কুলেশ্যন হাৰ্টলৈকে নোহোৱা হৈ যায়, ঠিক একেধৰণৰ দিয়াৰ ইজ এ চেনেল অফ কমিউনিকেশ্যন। তাত কিছুমান অবষ্ট্ৰাকশ্যন আহে কেতিয়াবা, সেই অবষ্ট্ৰাকশ্যনবোৰ উই কেন ৰিমুভ দিয়াৰ প্ৰচেছ। আমি এনাৰ্জিটো ইনক্ৰিজ কৰাৰো আছে প্ৰচেছ, আৰু অবষ্ট্ৰাকশ্যনটো আমি ৰিমুভ কৰাৰো আমাৰ হাতত আছে পদ্ধতি। আৰু এই কৈছে যে হোল ইভলিউশ্যনৰ মানুহৰ জীৱনৰ মুখ্য কাম এইটো বুলিয়েই কৈছে যে এই এনাৰ্জিটোক মই কিমান বৃদ্ধি কৰিব পাৰিম আৰু কিমান তাক পিউৰিফাই কৰিব পাৰিম। যেতিয়া হায়েষ্ট লেভেলত মই এনাৰ্জিটো মই যেতিয়া ষ্ট'ৰ কৰিব পাৰিম, তেতিয়াই ভাৰতবৰ্ষক তেওঁ সিদ্ধ বুলি কোৱা হৈছে, সিদ্ধ বা মুক্ত বা কিবা বুলি কোৱা হৈছে। কি বুলি কৈছে? কৈছে দিছ কণ্টিনিউৱেল ইম্প্ৰুভমেণ্ট অফ দি আধাৰ and increase in quantity and complexity of action of the informing energy মানে descending energy, যিটো এনাৰ্জি সমগ্ৰ প্ৰকৃতিৰ পৰা মোৰ ভিতৰত যিটো অৱতৰিত হৈ আছে, is the whole aim of evolution. এই যে আমি মানুহৰ জন্মগ্ৰহণ কৰিছোঁ, বিৱৰ্তনৰ লক্ষ্যই হ'ল যাতে মই কোৱান্টিটি এণ্ড কমপ্লেক্সিটি অফ একশ্যন মই যাতে ইনক্ৰিজ কৰিব পাৰোঁ, ইন কোৱান্টিটি এণ্ড কমপ্লেক্সিটি অফ একশ্যন। And what that energy, and when that energy is the highest in kind and the fullest in amount of which the human adhara is capable, যেতিয়া মোৰ মেক্সিমাম কেপাচিটিত যেতিয়া মই যেতিয়া পজেছ কৰিব পাৰিম সেই শক্তিটো, তেতিয়াই কৈছে the adhara itself is trained utterly to bear the ingress and play of the energy, then is a man siddha. অৰ্থাৎ যেতিয়া হাইয়েষ্ট লেভেলত যেতিয়া এই এনাৰ্জিটো মই ভিতৰত মই যেতিয়া সোমোৱাই ল'ব পাৰিম, মই তেতিয়াই মানুহজনক ভাৰতবৰ্ষত সিদ্ধ বুলি কোৱা হয়। তেনেহ'লে এতিয়া আমি আহিছোঁ, তেতিয়াহ'লে একজেক্ট প্ৰচেছটোৰ নাম কি সেইখিনি কৈ মই শেষ কৰিম। কৈছে দি এনাৰ্জি এট দি বেচিছ অফ দি অপাৰেশ্যন অফ ইণ্টেলিজেঞ্চ মাষ্ট বি ইন আৱাৰ চেল্ফ। তেনেহ'লে আমি এই যে আমি ফিজিক্স পঢ়িম নে কেমেষ্ট্ৰি পঢ়িম, আপোনালোকে শিক্ষা বিভাগত MA পাছ কৰাৰ পিছতো দৰ্শন নিজে পঢ়িব পাৰিব, যদি আমি ইণ্টেলেকচুৱেল চুপাৰষ্ট্ৰাকচাৰটো বিল্ড কৰিব পাৰোঁ। যেনেকৈ মই একাউণ্টেঞ্চিৰ ছাত্ৰ হৈ মই আজি দৰ্শনো পঢ়িছোঁ, মই যোগাও কৰিছোঁ, মই ইণ্ডিয়ান কালচাৰো কৰিছোঁ, ইণ্ডিয়ান পেডাগজিও কৰিছোঁ। মোকতো এইবিলাক মোক আপোনাৰ শিকাই দিয়া নাই, মইতো কোনো ধৰণৰ মই শ্ৰেণীকোঠাত যোৱা নাই। তেনেহ'লে কৈছে আমি তাৰ ফাণ্ডামেণ্টেলটো বুজিব লাগিব। কৈছে দি এনাৰ্জি এট দি বেচিছ অফ দি অপাৰেশ্যন অফ ইণ্টেলিজেঞ্চ মাষ্ট বি ইন আৱাৰ চেল্ফ। তেনেহ'লে কাৰণ সেই এনাৰ্জিৰে প্লে হ'ল আমাৰ থট এণ্ড একশ্যন। কৈছে ইফ দিছ থিয়ৰী ইজ কাৰেক্ট, যদি আমি এতিয়ালৈকে যিখিনি কথা ক'লোঁ যদি এইখিনি কাৰেক্ট হয়, যদি কাৰেক্ট নহয় তেতিয়াহ'লে ভুল হ'ব। যদি কাৰেক্ট হয়, the energy at the basis of the operation of intelligence must be in ourselves. আমাৰ নিজৰ ভিতৰতে সেই এনাৰ্জিটো থাকিব লাগিব, and it must be capable of greater expansion and richer use. অকল মাত্ৰ মোৰ ভিতৰতে সেই শক্তিটো নহয়, সেই শক্তিটো কি কেপেবল অফ গ্ৰেটাৰ এক্সপানশ্যন, সেই শক্তিটোক মই এক্সপাণ্ডো কৰিব পাৰিম, এণ্ড ৰিচাৰ ইউজ সমৃদ্ধতৰভাৱে ব্যৱহাৰো কৰিব পাৰিম। সেইবাবে আমাৰ মাজত কোনোবাই একেবাৰে কিমান আমাৰ মানুহৰ মাজত কৰ্মৰ শক্তি আমি কিমান পাৰ্থক্য দেখা পাওঁ, আমাৰ ইণ্টেলেকচুৱেল কেপাচিটি কিমান পাৰ্থক্য দেখা পাওঁ, কাৰণ এনাৰ্জিৰ পাৰ্থক্যৰ কাৰণে আমি সেইটো কাল্টিভেট কৰা নাই, আমি সেইটো জেনেৰেশ্যন কৰিব যত্ন কৰা নাই, বাট দিয়াৰ ইজ প্ৰচেছ। কৈছে এণ্ড ইট মাষ্ট বি কেপেবল অফ গ্ৰেটাৰ এক্সপানশ্যন এণ্ড ৰিচাৰ ইউজ টু এন এক্সটেণ্ট প্ৰেক্টিকেলি আনলিমিটেড বুলি কৈছে। আমি এইটো কিমান এক্সপাণ্ড কৰিব পাৰোঁ, কিমান ইনক্ৰিজ কৰিব পাৰোঁ, কৈছে ইয়াততো কৈছে যে টু এন এক্সটেণ্ট প্ৰেক্টিকেলি আনলিমিটেড বুলি কৈছে। ৱাই আনলিমিটেড বুলি কৈছে? বিকজ ভাৰতবৰ্ষত কোৱা হয় মানুহ কোন, কৈছে যে মানুহ এব অংশ সনাতন বুলি কৈছে, পোৰ্চন ইটাৰনেল গীতাই কৈছে এব অংশ সনাতন। কৃষ্ণই কৈছে
যে অৰ্জুনক কৈছে মানুহ কোন মম মোৰ এব অংশ সনাতন মাই পোৰ্চন ইটাৰনেল বৰ্তমান আমি ভগৱানক ইনফাইনাইট বুলি কৈছো সেই ইনফাইনাইটৰ উই আৰ পাৰ্ট ইটাৰনেল বুলি কোৱা হৈছে উই আৰ পাৰ্ট ইটাৰনেল উই কেন বিকাম দেট ব্ৰহ্মন অলসো কাৰণ যিকোনো পাৰ্টে ফুল হ'ব পাৰে দিছ ইজ দি সাইণ্টিফিক লজিক গতিকে সেইভাবে ইয়াত কৈছে and it must be capable of greater expansion and richer use to an extent practically unlimited and this also must be a sound principle that the more we can increase and enrich the energy ami jimane ei energy to more bhitorot thaka energy generation storing conservation again using again replenishment এই পাঁচটা process যেতিয়া মই continually কৰি থাকিবলৈ পাৰিম কৈছে that the more we can increase and enrich the energy the greater will be the potential range power and activity of the functions of our mind যিমান বেছি কৰিব পাৰিম সিমানে নহলে আজি যে শেক্সপিয়াৰ পাৰিছে হ'ব সাধাৰণ এজন ষ্টুডেন্ট কিয় নোৱাৰে because of the difference in যিটো তাৰ যিটো শক্তিৰ যিটো লেভেল এনাৰ্জি লেভেলৰ যিটো ডিফাৰেন্স শেক্সপিয়াৰে কনজাৰ্ভ কৰিব পাৰিছে শেক্সপিয়াৰে জেনাৰেট কৰিব পাৰিছে আৰু সেইভাবে কৈছে কি the greater will be the potential range power and activity of the functions of our mind and the consequent vigor of our intellectuality and the greatness of our achievement যদি আমি এনাৰ্জিটো যদি বৃদ্ধি কৰিব পাৰো কনজাৰ্ভ কৰিবলৈ পাৰো আৰু এই এনাৰ্জি আমাৰ ভিতৰতে আছে আৰু যদি আমি বৃদ্ধি কৰিব পাৰো আমি যদি তাক যদি ৰিপ্লেনিশমেন্ট কৰাৰ যদি টেকনিকটো বুজি পাওঁ কাৰণ খৰচটো কৰিব লাগিব খৰচ কৰি তাক আকৌ ৰিপ্লেনিশমেন্ট কৰিব পাৰিম তাক পাৰপিচুৱেলি কনজাৰ্ভ কৰাৰ টেকনিকটো যদি জানিব পাৰো তেতিয়া আমাৰো কি হ'ব The greater will be our potential range, power and activity of functions of our mind. And any consequent vigor of our intellectuality and the greatness of our achievement. And lastly, I will say, without any prejudice, I mean, hey, শব্দটো শুনিলে আমি আচৰিত পাম শব্দটো লাগিলে আমি চেঞ্জ কৰি ল'ব পাৰোঁ এই হোল প্ৰচেছটোৰ এটা নাম আছিল এই যে মই কৈছোঁ there are processes what was that processes that processes was called brahmacharya then the brahmacharya to ki a pasta process asile generation of energy storing of energy conservation of energy using of that energy and the replenishment of that energy আমি যদি নামটোৰ প্ৰতি যদি আমাৰ যদি কিবা অশান্তি থাকে আমি তাৰ নামটো নোমেনক্লেচাৰ সলাই দিব সেইভাবে মহাৰিষি কৈছে that was the first principle on which the ancient Aryans based their education not on subject and one of the chief processes বুলি কৈছে যে brahmacharya was not the only processes the one of the chief processes which they use for the increased storage of energy মই যে ক'লে 5টা কাম increased storage of energy was the practice of brahmacharya গতিকে মেইন তাৰ যিটো লজিক সাবজেক্ট নহয় আমি এনাৰ্জিটো আমি জেনাৰেশন কৰিব পাৰিব লাগিব এনাৰ্জিটো আমি ষ্টৰিং কৰিব পাৰিব লাগিব এনাৰ্জিটো কনজাৰ্ভ কৰিব পাৰিব লাগিব কাৰণ এনাৰ্জি আকৌ খৰচ হ'ব খৰচ হোৱাৰ পিছত তাক ৰিপ্লেনিশমেন্ট কৰিব পাৰিব লাগিব this process is called brahmacharya কিন্তু ব্ৰহ্মচাৰ্যৰ বাহিৰেও বেলেগ প্ৰসেস আছে কিন্তু লাষ্ট মই শেষ কৰিছো এটা উইথ ক্লাৰিফিকেশন মহাৰিষি এইটো পিছৰ ফালে অধ্যায়ত দিছে কিন্তু মই আজি এই দিছো আমাৰ মনত এইখিনি কথা কওঁতে এটা আগেই ধাৰণা হ'ব পাৰে কিন্তু ইতিমধ্যে এই ধাৰণাটো নহবও পাৰে কাৰণ যেহেতু মহাৰিষি নিজেই কৈছে যে আমি 18th century ইণ্ডিয়া আমি ৰিভাইভ কৰিব খোজা নাই কিন্তু ইয়াতো যেতিয়া আমি ব্ৰহ্মচাৰ্যৰ কথা কৈছো আমাৰ মডাৰ্ণ ইউথৰ মনত এটা ধাৰণা থাকিব পাৰে কি আমাক কি যে 5000 বছৰ পূৰ্বৰ এটা ব্যৱস্থালৈ আমাক ঘূৰাই লৈ যাব বিচৰা হৈছে তাতে মহাৰিষি কি কৈছে এইখিনি কৈ মই বক্তব্য শেষ কৰিম কৈছে ইট ইজ নট আৱাৰ কনটেনশন কৈছে এইটো আমাৰ ইচ্ছা বা সংকল্প বা আমাৰ কোনো ধৰণৰ অভিপ্ৰায় নহয় কৈছে ইট ইজ নট আৱাৰ কনটেনশন that the actual system of ancient instruction should be restored in its outward feature যে আজিৰ পৰা 3000 বছৰ আগত 2000 বছৰ আগত যি ধৰণে কামটো কৰা হৈছিল আমি একে ধৰণে কৰিব লাগিব তেনে ধৰণৰ আমাৰ কোনো সংকল্প ইচ্ছা আমাৰ নহয় তেনেহলে কি
কৈছে a demand often made by the fervid lovers of the past কিছুমান অতীতৰ একেবাৰে তীব্ৰ প্ৰেমীয়ে তেনেধৰণে ক'ব পাৰে many of them are not suited to modern requirements even মহাৰিষিয়ে কৈছে যে 3000 বছৰ আগত থকা কিছুমান ফৰ্ম কৈছে many of them are not suited to modern requirement এতিয়া 3000 বছৰ আগৰ যেটো ফৰ্ম আজিৰ ভাৰতবৰ্ষৰ বাবে আজিৰ পৃথিৱীৰ কাৰণে এইটো ইউজফুল বা উপযোগী হৈ থকা নাই তেনেহলে কি বিচাৰিছো আমি এই যে ব্ৰহ্মচাৰীৰ এই যে কথাটো কওঁতে কৈছে তাৰ যেটো ফান্ডামেন্টাল যেটো ট্ৰুথ that we are part of the universe same energy যেটো star আৰু planetor যেটো শক্তি আছে যেটো পাৱাৰ আছে same power is also within me purpose হল তাক মই জেনাৰেশন কৰিব লাগে তাক ষ্টৰিং কৰিব লাগে কনজাৰ্ভ কৰিব লাগে তাক মই ইউজিং কৰিব লাগে ইউজ আপ কৰিব লাগে আৰু কৰি তাক ৰিপ্লেনিশ কৰিব লাগে আচ্ছা তেনেহলে কি কৈছে but its fundamental principles are for all time it's a fundamental principle not the form not the exact system but the fundamentals behind the brahmacharya and its discipline can only be replaced by the discovery of a still more effective discipline কৈছে আমি সেই সময়ত ব্ৰহ্মচাৰীয়া যি ধৰণে অবজাৰ্ভ কৰা হৈছিল তাতকৈও আমাক এটা কি বুলি কৈছে still more effective discipline লাগিব বুলি কৈছে such as European education does not offer us কৈছে সেই সময়ৰ কথা কৈছে যে ইউৰোপীয় পদ্ধতিয়ে আমাক তেনেকুৱা কোনো বস্তু আমাক অফাৰ নকৰে আমাক নিদিয়ে আৰু সেইভাবে কৈছে the object of these articles তেওঁ একেবাৰে শেষত লিখিছে তেওঁৰ চাৰিটা আৰ্টিকলৰ শেষত লিখিছে কৈছে the object of this article has been to indicate the nature and psychological ideas of the old system what was the psychological idea behind যে সাবজেক্ট নপঢ়াই পেলাই আপোনালোকে যদি আমাৰ যদি গুৰুকুলাশ্ৰমত যদি গুৰুকুলাশ্ৰমৰ শিক্ষা পদ্ধতিৰ বিষয়ে যদি আপোনালোকে অবজাৰ্ভ কৰে দেখা পাব ঋষিয়ে কোনোদিন কৃষ্ণক বিষয়বস্তু পঢ়োৱা নাছিল কেইটামান ফান্ডামেন্টাল বিষয়ক বাদ দি যেনে ফনেটিক্স গ্ৰামাৰ লেংগুৱেজ এনেকুৱা 3-4টা বিষয়ৰ বাহিৰে ইট ৱাজ অলমোষ্ট মই পিছত এতিয়া পেডাগজিৰ কথা আলোচনা কৰি পিছত মই তেতিয়া কম কৈছে কি the object of these articles has been to indicate the nature and psychological ideas of the whole system and point out its essential relation of cause and effect is a cause and effect or যেটো essential relation আছে যে আমাৰ এনাৰ্জি যদি ভিতৰত না থাকে মোৰ এটা robust intellectual superstructure মই কেনেকৈ তৈয়াৰ কৰিম ইফালে মোৰ loading process of mind is on the other hand continuing which is to the splendid achievement of our ancestors এই যে আমাৰ পূৰ্বপুৰুষসকলে splendid achievement কৰিছিল what was this psychological fundamental behind those gigantic intellectuality spirituality and superhuman moral force which is how its principles can be reapplied সেই প্ৰিন্সিপলবোৰ কেনেকৈ আমি reapply কৰিব পাৰো be completed and to some extent replaced by a still more deeper psychology and a still more effective discipline is a subject fit for separate treatment যে আমি সেই কেনেকৈ তাতকৈ 3000 বছৰ আগৰ যেটো ৰূপ তাতকৈ অধিক ইফেক্টিভ এটা ৰূপৰ দ্বাৰা কেনেকৈ আমি তাক পৰিৱৰ্তিত কৰিব পাৰিম ৰিপ্লেচ কৰিবলৈ পাৰিম কিন্তু মই এটা কথা কেটেগৰী বুলি কৈছে যে but its fundamental principles are for all time fundamental principles are for all time কিন্তু আমি ৰূপৰ পৰিৱৰ্তন হ'ব পাৰে কিন্তু আত্মা কেতিয়াও পৰিৱৰ্তিত নহয় তাৰ ৰূপ পৰিৱৰ্তিত পাৰে and with this I conclude my speech যদি কোনোবাই কিবা প্ৰশ্ন সুধিব বিচাৰে সুধিব পাৰে কোনোবাই যদি কিবা সুধিব বিচাৰে সুধিব পাৰে আৰু কালি আমি আলোচনা কৰিম তিনিটা সাধাৰণতে কোনো আলোচনা যেনেকৈ আপোনালোকৰ টেক্সটবুকত চিলেবাছত আছে নে মই নাজানো যে what is information what is knowledge and what is wisdom এই তিনিটা শব্দ কিন্তু আমি এনে ইউজ কৰো what is the relation between information knowledge and wisdom Mahariti is very much clear we are not to revive the old form Mahariti যেতিয়া ভাৰতবৰ্ষৰ এই ব্ৰেইন অফ ইণ্ডিয়া বুলি ক'বলৈ গৈছে তাৰে পিছত ক্লাৰিফিকেশ্যনো তেওঁ দিছে বাৰে কৈছে but the spirit ideas and methods of the ancient and mightier India
What was the spirit behind? What was the ideas behind? Tak keneke koribo lagibo, not in the old form, but in a yet more effective form. Karon this is not 18th century India. Amak notun loop lagibo, notun mechanism lagibo, but the spirit is same. Ebabe koise that we have to revive, but the আমি 18th century India revive koribo khoja nai, but the spirit, ideals and methods of the ancient and mightier India in a yet more effective form and with a more modern organization. Adhunik দৃষ্টিভংগীৰে সেই প্ৰাচীন ভাৰতীয় আদৰ্শৰ নৱৰূপায়ন কৰিব বিচৰা হৈছে. New form with the old spirit. New form, but spirit will be the old. Spirit will be the old. Your spirit will be the old. সেই বিষয়ে তেওঁ পিছত ক'ব. কিন্তু গতিকে আমি যেতিয়া আমি ব্ৰেইন অফ ইণ্ডিয়া বুলি কওঁতে এইটো বুজিব নালাগিব যে আমি 18th century বা আজিৰ পৰা 2000 বছৰ আগৰ এটা ফৰ্ম ইয়াৰ ৰিভাইভ, বাট দি স্পিৰিট আইডিয়ালছ. তেতিয়া তাৰ পিছত মহাৰিষিয়ে এটা প্ৰশ্ন কৰিছে. এইখিনি তেওঁ প্ৰথমতে লিখি পেলাই তেওঁ এটা প্ৰশ্ন কৰিছে, কৈছে what was the secret of the gigantic intellectuality? What was the secret of the gigantic intellectuality, spirituality, and superhuman moral force which we see pulsating in the Ramayana and the Mahabharata? In the Ramayana and Mahabharata, there was the gigantic intellectuality, spirituality, and superhuman moral force. What was the secret behind? What was the secret of that gigantic intellectuality, spirituality, and superhuman moral force which we see pulsating in the Ramayana and Mahabharata, in the ancient philosophy, in the supreme poetry, art, culture, and architecture of India? He questions. Ki asil tar pisot? Aji ami Dronacharjor dore ejon Dhanurdhar janmo dibo noaru, ejon Arjunor dore Dhanurdhar janmo dibo noaru, বিদুৰৰ দৰে নীতি শাস্ত্ৰত পাৰংগত এজন মানুহক আমি আৰু জন্ম দিব নোৱাৰো এতিয়া. Why? What was the secret behind of that gigantic intellectuality, spirituality, and the superhuman moral force? তাৰপিছত কৈছে what was at the basis of the incomparable public works and engineering achievements, the opulent and exquisite industries, the great triumphs of science, scholarship, jurisprudence, logic, metaphysics, the unique social structure. ভাৰতবৰ্ষত এতিয়া যে ইণ্ডিয়ান নলেজ চিষ্টেমৰ ওপৰত যেতিয়া নতুনকৈ গুৰুত্ব প্ৰদান কৰা হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিব, ভাৰতবৰ্ষত 2000-3000 বছৰ আগতে ভাৰতবৰ্ষত এনে এখন শাস্ত্ৰ নাই মানৱ জীৱনৰ লগত জড়িত প্ৰত্যেকটো বিষয়ৰ সৈতে জড়িত শাস্ত্ৰ আছে. আনকি তৰ্ক কেনেকৈ কৰিব লাগে সেই বিষয়েও শাস্ত্ৰ আছে. চাইন্স অফ লজিক, বাচ্চাৰ ন্যায় শাস্ত্ৰ, আনকি হাতীক কেনেকৈ পালন কৰিব লাগে তাৰ কাৰণেও এখন এটা নলেজ চিষ্টেম আছে. আৰু সেইবাবে কৈছে যে জাইগান্টিক ইণ্টেলেকচুৱেলিটি. আৰু ভাৰতবৰ্ষৰ অতীত ভাৰতবৰ্ষৰ মই সমৃদ্ধ ভাৰতবৰ্ষৰ কথা মই এতিয়া এইবিলাক আপোনালোকে নিজে পঢ়ি ল'লে পাৰিব, কিন্তু বাট whether you can believe in or not, it's up to you. Which what supported the heroism, and self-abandon of the Kshatriya, the Sikh, and the Rajput. The unconquerable national vitality and endurance. What was it that stood behind that civilization second to none in the massiveness of its outlines and the perfection of its detail? পুংখানুপুংখ যাৰ একেবাৰে সৰু সুৰা কথাটো যিটো একেবাৰে পাৰফেকশ্যন আছিল আৰু মেচিভনেছ ইন আউটলাইন. এই কৈছে যে অদ্বিতীয় সভ্যতা, এই অদ্বিতীয় সভ্যতাৰ পিছত কি আছে? মহাৰিষে নিজে এনচাৰ দিছে. তাৰপিছত কৈছে উইদাউট এ গ্ৰেট এণ্ড ইউনিক ডিচিপ্লিন ইনভলভিং এ পাৰফেক্ট এডুকেশ্যন. কৈছে এইটো কেতিয়াও সম্ভৱ নহয়. ইয়াৰ হেজ টু বি এ গ্ৰেট এডুকেশ্যন চিষ্টেম বিহাইণ্ড. Without a great and unique discipline involving a perfect education of soul and mind, atma aru monor logot jorito eta koise je great and unique discipline, without it is not possible. Without a great and unique discipline involving a perfect education of soul and mind, a result so immense and persistent would have been impossible.
তেতিয়া তাৰ পিছত তেওঁ আলোচনা কৰিছে যে কি আছিল তেতিয়াহ'লে যে এই ভাৰতবৰ্ষৰ এই যে চিক্ৰেটটো তেতিয়াহ'লে কি আছিল। প্ৰথমতে কৈছে মই চিক্ৰেটটোৰ প্ৰচেছটোৰ নাম পিছত ক'ম, কিন্তু প্ৰথমতে তেওঁ কৈছে যে প্ৰথম নেচেচিটিটো কি, আমি যে বিষয়বস্তু নে প্ৰথম নেচেচিটিটো কৈছে। তেওঁ কৈছে দি ফাৰ্ষ্ট নেচেচিটি ইজ টু প্ৰভাইড এ ফাউণ্ডেশ্যন strong enough to bear it. What to bear? কৈছে দি for the building up of a great intellectual superstructure. এটা গ্ৰেট ইণ্টেলেকচুৱেল সুপাৰ ষ্ট্ৰাকচাৰ, যিকোনো বিষয় শিকিবৰ কাৰণে যিটো ইণ্টেলেকচুৱেল সুপাৰ ষ্ট্ৰাকচাৰ তৈয়াৰ কৰিব লাগিব, তাক বিয়াৰ কৰিব পাৰিব লাগিব। আৰু তাক বিয়াৰ কৰাৰ কাৰণে হোৱাট উই নিড ফাৰ্ষ্ট, কৈছে দি ফাৰ্ষ্ট নেচেচিটি ইজ টু প্ৰভাইড এ ফাউণ্ডেশ্যন ষ্ট্ৰং। আমি তাৰ এটা ষ্ট্ৰং ফাউণ্ডেশ্যন দিব পাৰিব লাগিব ফৰ দি বিল্ডিং আপ অফ এ গ্ৰেট ইণ্টেলেকচুৱেল সুপাৰ ষ্ট্ৰাকচাৰ। এটা ফাউণ্ডেশ্যন দিব পাৰিব লাগিব যাতে এটা গ্ৰেট ইণ্টেলেকচুৱেল সুপাৰ ষ্ট্ৰাকচাৰ তৈয়াৰ কৰিব পাৰোঁ, নট দি ছাবজেক্ট, not the information. What we need, a great intellectual superstructure. And okay, great intellectual superstructure to building koribar karone, what we need, a foundation strong enough to bear it. At a foundation like Pratham we have to admit that. Not the information, not the subject. Tar pisot teu koise the system of education which start from an insufficient knowledge of man. But the psychology of man, with the insufficient knowledge of man, Manu Gun, সেই বিষয়ে কোনো জ্ঞান নোহোৱাকৈ অথবা ইনসাফিচিয়েণ্ট নলেজ আমি শিক্ষা ব্যৱস্থা আৰম্ভ কৰিছোঁ। আমি মানুহৰ বাবে এইটো শিক্ষা ব্যৱস্থা কৰিছোঁ। গতিকে with the insufficient knowledge of man, which is those system of education which start from an insufficient knowledge of man, think they have provided a satisfactory foundation. Have jami a satisfactory foundation provide korisu. Ketia bhabe when they have supplied the student with a large or well structured mass of information. Jeti ami mass of information disu karobak rajniti bigyan, karobak nritotto, karobak sociology, karobak physics or karobak chemistry, karobak mathematics or তেতিয়া আমি কি ভাবো যে আমি কি কৰিছো, আমি এটা satisfactory foundation তৈয়াৰ কৰিছো। কিন্তু আমি ব্যক্তিগত ক্ষেত্ৰত কি জানো যে ৰাজনীতি বিজ্ঞানৰ এজন ছাত্ৰক যদি আমি যদি সাধাৰণ যদি অন্য যদি আমি পয়েট্ৰিৰ বিষয়ে কথা বলো, তেতিয়া কি ক'ব বোলে মইতো কি কয় যে মইতো সাহিত্যৰ ছাত্ৰ নহয়, কাৰণ আমাৰ সেই ইণ্টেলেকচুৱেল সুপাৰষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আমাক কেৱল লোডিং প্ৰচেছ অফ মাইণ্ড আৰু কৈছে with a large and well-structured mass of information on the various subjects which comprise the base part of human culture at the time. আৰু কোনবোৰ শিক্ষা দিওঁ আমি আজি হয়তো আমাক ইয়াতে প্ৰয়োজন হৈছে এই অমুক সাবজেক্ট বৰ্তমান সময়ৰ বাবে একেবাৰে উপযুক্ত। আকৌ হয়তো 50 বছৰ পিছত ক'ব সেই সময়ৰ প্ৰয়োজন মতে আকৌ নতুন কিছুমান সাবজেক্টৰ জ্ঞান দিয়া। এয়াই হ'ল আমাৰ শিক্ষা ব্যৱস্থা। কিন্তু তেওঁলোকে ভাবে যিসকলে এই নীতি ইন্ট্ৰডিউস কৰিছিল তেওঁলোকে ভাবে যে তেওঁলোকে হেনো একেবাৰে ভাল শিক্ষা প্ৰদান কৰিছে, ভাল এটা ফাউণ্ডেশ্যন প্ৰভাইড কৰিছে, ভাল এটা ফাউণ্ডেশ্যন প্ৰভাইড কৰিছে। কিন্তু ইয়াত মহাৰিকে কৈছে the school gives the materials, it is for the student to use them. This is the formula. Studente আমাক মেটেৰিয়েল দিব স্কুল বা কলেজে, অৰ্থাৎ মেটেৰিয়েল মানে সিলেবাস দিছে, টেক্সটবুক দিছে, আৰু আমি ছাত্ৰ ছাত্ৰীক এইটো ব্যৱহাৰ কৰিব লাগিব। কিন্তু মহাৰিক কৈছে but the error here is fundamental. And what is the fundamental error? Fundamental error is information cannot be the foundation of intelligence. আমাৰ বুদ্ধিৰ ভিত্তি তথ্য কেতিয়াও হ'ব নোৱাৰে। Information cannot be the foundation of intelligence. It can only be part of material out of which the knower builds knowledge, the starting point, the nucleus of fresh discovery and endless creation. It can be starting point only, but it cannot be foundation of intelligence. It cannot be foundations of intellectuality. But what we need, a great intellectual superstructure.
তাৰ বাবে আমাক এটা ফাউণ্ডেশ্যনৰ প্ৰয়োজন আছে গতিকে ইয়াৰ যিটো মূল ফাণ্ডামেণ্টেল যিটো এৰৰ আমাৰ যিসকল শিক্ষাবিদ আছে তেওঁলোকে ভাবে ইনফৰমেশ্যন প্ৰভাইড কৰিলেই তাৰ এটা গ্ৰেট ইণ্টেলেকচুৱেল সুপাৰষ্ট্ৰাকচাৰ তৈয়াৰ হয় which is not তাৰপিছত ইভিন মহাৰিষি আৰু এটা কথা কৈছে তেওঁ কৈছে an education that confines itself to imparting knowledge only is no শিক্ষা যে যিটো এডুকেশ্যন পলিচিত কেৱল মাত্ৰ জ্ঞান দিয়া হয় সেইটো শিক্ষাই নহয় বুলি কৈছে an education that confines itself to imparting knowledge is no education সেইটো শিক্ষাই নহয় বুলি কৈছে why তেনেহ'লে শিক্ষা কি প্ৰথমতে তেওঁ ক'লে ইনফৰমেশ্যন নহয় শিক্ষা ইনফৰমেশ্যন cannot be the foundations of intelligence তাৰপিছত কৈছে which confines to knowledge only সেয়াও শিক্ষা নহয় বুলি কৈছে তেতিয়াহ'লে what is শিক্ষা তেতিয়াহ'লে সাবজেক্ট মেটাৰো শিক্ষা নহয় ইনফৰমেশ্যনো শিক্ষা নহয় কৈছে the various faculties of memory various capacity building আমি মানুহটোক শক্তিশালী কৰিব লাগিব কৈছে the various faculties of memory judgment imagination perception reasoning which build the edifice of thought and knowledge for the knower আমাৰ thought আৰু knowledge or edifice যিটো আমাৰ অট্টালিকাটো কোনে তৈয়াৰ কৰে আমাৰ reasoning capacity আমাৰ imagination capacity আমাৰ memory আমাৰ judgment আমাৰ imagination আমাৰ perception আমাৰ reasoning আমাৰ কিন্তু আমাৰ শিক্ষা ব্যৱস্থা বিশ্বব্যাপী এইবোৰৰ faculty development has been regarded as extracurricular activities but it should have been the fundamental part of education system the various faculties of memory judgment imagination perception reasoning which build the edifice of thought and knowledge for the knower must not only be equipped with their feet and sufficient tools and materials but trained to bring fresh materials and use more skillfully those of which they are in possession অর্থাৎ এই যিবোৰ faculties has to be trained up এই facultyবোৰৰ শক্তি বৃদ্ধি কৰিব লাগিব বিবেকানন্দৰ মই পিছত উদাহৰণ দিলোঁতে বিবেকানন্দই এই যে ইয়াৰ মাজতেই দুটা প্ৰশ্নৰ উত্তৰ যিটো মই প্ৰথমতে সুধিছিলোঁ যে এই যে শ্ৰেণীত শিক্ষকে এই পঢ়াই কোনোবাই 30 পায় কোনোবাই 40 পায় কোনোবাই 70 পায় কোনোবাই 90 পায় হোৱাই প্ৰত্যেকৰে ষ্টেট অফ ফেকাল্টি সমান পৰিমাণে বিকশিত নহয় কিন্তু আমাক কোনো বিকশিত কৰা নাই হয়তো মই নিজৰ ব্যক্তিগত জীৱনৰ মোৰ পৰিৱেশৰ পৰা মোৰ যিটো ফেকাল্টি ডেভেলপ হৈছে ফৰ্চুনেটলি অৰ আনফৰ্চুনেটলি মোৰ বাবে সেইটোৱেই কেৱল মাত্ৰ সেইবাবে মোৰ যিমানখিনি ফেকাল্টি ডেভেলপ হৈছে মই সেই পৰিমাণে মোৰ যিটো পাৰ্চিভ কৰাৰ কেপাচিটি কাৰণ মোক ৰিজনিং কেপাচিটিটো ইনক্ৰিজ কৰা নাই ফেকাল্টিটো মোৰ যিটো ইমাজিনেটিভ মোৰ যিটো পাৰ্চেপশ্যন মেমৰি জাজমেণ্ট দে আৰ নট পাৰ্ট অফ আৱাৰ এডুকেশ্যনেল কাৰিকুলাম আমাক খালি কি কৰিছে লোডিং প্ৰচেছ অফ মাইণ্ড আৰু কৈছে যে এই ফেকাল্টিবোৰ ডেভেলপ কৰিব লাগিব বিল্ডিং অফ দি পাৱাৰ্ছ অফ মাইণ্ড এণ্ড স্পিৰিট সেইবাবে বিবেকানন্দই কৈছিল যে মোক যদি নেক্সট টাইম শিক্ষানুষ্ঠানলৈ পঠিওৱা হয় this time I will not study a single subject তেনেহ'লে what he should be doing তেওঁ কৈছে I will learn only one thing I will learn how to concentrate and after that with the power of concentration I will learn each and every subject of the world subject পঢ়াটো consequence faculties of intellect faculties of knowledge instrument of knowledge আৰু এইবোৰ ডেভেলপ কৰা নাই কাৰণে আমাৰ চিন্তা ফবিয়া হৈছে আমি চিন্তা কৰিব নোৱাৰো আমি নিজৰ পাৰ্সোনেল কেপাচিটি অলপ মেমৰি আমি ডেভেলপ কৰিছো কিন্তু তাৰ আগৰ আজিৰ পৰা 50 বছৰ 60 বছৰ 70 বছৰ আগৰ শিক্ষাৰ লগত অলপ এইবোৰ ইনডাইৰেক্টলি আছিল অলপ
কিন্তু বৰ্তমানটো একদমেই নাই, বৰ্তমান একদমেই নাই। গতিকে লাহে লাহে তেওঁ কৈছে যে কি শিক্ষা বুলি ক'লে আমি কি বুজো আচলতে। তাৰপিছত কৈছে যে এই যিটো আমি ষ্ট্ৰাকচাৰ কৈছে এণ্ড দি ফাউণ্ডেশ্যন অফ দি ষ্ট্ৰাকচাৰ, যিটো প্ৰথমতে কৈছিল এটা আমি ফাউণ্ডেশ্যন তৈয়াৰ কৰিব লাগিব। ফাউণ্ডেশ্যন কিহৰ বাবে আমাক লাগে? এটা আমাক ইণ্টেলেকচুৱেল ছুপাৰ ষ্ট্ৰাকচাৰ লাগে। তাৰ কাৰণে আমাক এটা ফাউণ্ডেশ্যন ষ্ট্ৰং এনাফ লাগিব। ফাউণ্ডেশ্যন ষ্ট্ৰং এনাফ হোৱাই লাগে, কিয় লাগে? টু বিয়েৰ ইট। এটা ঘৰ এটা বনাব লাগিলেও প্ৰথম তাৰ ফাউণ্ডেশ্যনটো লাগিব। ফাউণ্ডেশ্যন নোহোৱাকৈ ছুপাৰ ষ্ট্ৰাকচাৰ মানে ওপৰৰ ষ্ট্ৰাকচাৰটো। উইদাউট এ ফাউণ্ডেশ্যন ষ্ট্ৰং আমি তাৰ পাঁচমহলীয়া ঘৰ আমি তৈয়াৰ কৰিব নোৱাৰোঁ। তেনেহ'লে এই ফাউণ্ডেশ্যন অফ ষ্ট্ৰাকচাৰটো মানে ফাউণ্ডেশ্যন অফ ষ্ট্ৰাকচাৰটো মানে কি? কৈছে the foundation of the structure they have to build can only be the provision of a fund of force and energy. A foundation is nothing but কি? এটা provision কৰিব লাগিব। কিহৰ? provision of fund, যেনেকৈ আমি টকাৰ ফাণ্ড কৰোঁ, এইটো কিহৰ ফাণ্ড, কিহৰ নিধি? ফ'ৰ্চ এণ্ড এনাৰ্জি। আমাক ফ'ৰ্চ আৰু এনাৰ্জি লাগিব। এই ফাউণ্ডেশ্যন মানে হ'ল ফ'ৰ্চ এণ্ড এনাৰ্জি লাগিব। কিহৰ কাৰণে লাগে? sufficient to bear the demands of a continually growing activity of the memory, judgment, creative power. গতিকে এই যে যিবোৰ কণ্টিনিউৱেলি গ্ৰয়িং এক্টিভিটি, আমাৰ মেমৰিৰ এক্টিভিটি বাঢ়ি গৈছে, কাৰণ লোডিং প্ৰচেছ বাঢ়োৱাৰ লগে লগে আমাৰ কি কয় যে জাজমেণ্টৰ এক্টিভিটি বাঢ়ি গৈছে, ক্ৰিয়েটিভ পাৱাৰ বাঢ়ি গৈছে, ক্ৰিয়েটিভ পাৱাৰৰ লগত ৰিলেটেড এক্টিভিটি ইনক্ৰিজ কৰিছে। তেনেহ'লে হোৱাট উই নিড এনাৰ্জি এণ্ড ফ'ৰ্চ। We need energy and force. আৰু এইটোকে মহাৰিকে কৈছে এ ফাউণ্ডেশ্যন ষ্ট্ৰং এনাফ টু বিয়েৰ ইট। আমাক ফ'ৰ্চ আৰু এনাৰ্জি লাগিব। কিন্তু প্ৰশ্ন হ'ল সেই এনাৰ্জি ক'ৰ পৰা পাওঁ? এই ফ'ৰ্চ আৰু এনাৰ্জি ক'ৰ পৰা পাওঁ? আমাক চিলেবাছে দিব পাৰিব? ক্লাছৰুমৰ লেকচাৰে আমাক যিটো এনাৰ্জি প্ৰয়োজন হ'ব আমাক দিব পাৰিব? এইখিনিতেই দি ইনচাফিচিয়েণ্ট নলেজ অফ মেন, the psychology of man, who man is, man কি, মানুহ কি, সেই শক্তি ক'ৰ পৰা পাওঁ মই? নে এই আজিকালিৰ যুগত যে কয় এম্পাৱাৰমেণ্ট, নে মোক এই শক্তি ভাৰতৰ সংবিধানে দিব পাৰিব নেকি? এনে মোক এই শক্তি মোক দেশৰ প্ৰকৃতাই দিব পাৰিব? মই এটা বস্তু বুজি পোৱাৰ যিটো মোক ক্ষমতা লাগিব, মই মোৰ মেমৰি কেপাচিটি বৃদ্ধি কৰাৰ বাবে মোক যিটো এনাৰ্জি আৰু ফ'ৰ্চ লাগিব, কোনে দিব? ক'ৰ পৰা পাওঁ মই? ক'ৰ পৰা পাওঁ? আৰু এইবোৰ বস্তু আমাৰ শিক্ষা ব্যৱস্থাই এড্ৰেছেই কৰা নাই। তেনেহ'লে মইতো নাজানো যে আমি শিক্ষা ব্যৱস্থা বা শিক্ষাৰ বিষয়ৰ পাঠ্যক্ৰমত আমি কি পঢ়োঁ। এইটোৱেই প্ৰশ্নৰ সমাধান দিবৰ বাবে মহাৰিষিয়ে যত্ন কৰিছে। এই এনাৰ্জি তত্ত্ব আমাৰ গোটেই 4টা প্ৰবন্ধৰ ভিতৰত 3টাত তেওঁ পদ্ধতি বেলেগ বেলেগ কথা কৈছে, আৰু কিন্তু মই যিটো পদ্ধতি বাছি লৈছোঁ ইয়াৰ মুখ্য লক্ষ্যটো হ'ল যে আচল এই যে আমাৰ এটা ইণ্টেলেকচুৱেল ছুপাৰ ষ্ট্ৰাকচাৰ কৰাৰ কাৰণে আমাক এটা ফাউণ্ডেশ্যন ষ্ট্ৰং এনাফ লাগিব। আৰু ফাউণ্ডেশ্যন ষ্ট্ৰং এনাফ মানে কি? নাথিং বাট প্ৰভিজন অফ ফাণ্ড অফ হোৱাট? ফাণ্ড অফ ফ'ৰ্চ এণ্ড এনাৰ্জি। ক'ৰ পৰা পাম আমি? আৰু সেই এনাৰ্জিটো আমি ইচ্ছামতে বৃদ্ধি কৰিব পাৰিম নেকি? আমি কনজাৰ্ভ কৰিব পাৰিম নেকি? সংৰক্ষণ কৰিব পাৰিম নেকি? সেই শক্তিটো ক'ত পাওঁ? প্ৰথম কৈছে যে এনচিয়েণ্ট এৰিয়ানছ, ভাৰতবৰ্ষৰ ৰাজ্য জাতিয়ে এটা ডাঙৰ জ্ঞান জানিছিল, যিটো আধুনিক বিজ্ঞানে ৰিকগনাইজ নকৰে। আধুনিকসকলে যুক্তিনিষ্ঠ বস্তুনিষ্ঠ বিজ্ঞান মনস্ক মানুহে একচেপ্ট নকৰিবও পাৰে। I do not know whether you will accept or not, it's up to you. First truth about Indian knowledge system, first truth, basic and fundamental truth. আমি শিক্ষানীতি প্ৰস্তুত কৰাৰ আগত জানিব লাগিব কি? যে the ancient Aryans knew that man was not separate from the universe. This is the first knowledge. I am not separate from the universe. I am part of the universe. You are not separate from the universe. This is the first knowledge. Then we separate নহয়তলে what are we? But only a homogeneous part of it. Homogeneous part of it বুলি কৈছে. Homogeneous part of it. এটা
চিম্বল দিছে, এটা মেটাফৰ দিছে, কেনেকুৱা ৱেভ, সাগৰৰ ৱেভ, সাগৰৰ পৰা পৃথক নেকি? নহয়, ঠিক তেনেধৰণৰ কথা কৈছে। এজ এ ৱেভ ইজ পাৰ্ট অফ দি অ'চান, যেনেকে সাগৰখনৰ যিটো তৰংগ, ৱেভ is very much a part of the ocean. Likewise, we are not separate from the universe. We are homogeneous part of it. First knowledge about man. আৰু এইটো দুটা শব্দৰে বুজোৱা হয় যে whole universe is the macrocosm. Macrocosm. M-A-C-R-O, macro, C-O, as a macrocosm. Macrocosm মানে ব্ৰহ্মাণ্ড, macrocosm. And what are we? We are the microcosm, ক্ষুদ্ৰ ব্ৰহ্মাণ্ড. Just this is the difference. The whole universe is the macrocosm, we are the microcosm. We are not separate from the universe. Just like wave is a part of the ocean. This is the first truth. তাৰপিছত কি কৈছে? কৈছে যে we are vessel. We are vessel. ইয়াত তেওঁ শব্দটো ভাৰতীয় শব্দ ব্যৱহাৰ কৰিছে আধাৰ। কৈছে we are আধাৰ, কৈছে আমি আধাৰ বুলি কৈছে। আধাৰ মানে হ'ল ভেসেল। ভেসেল মানে কি? পাত্ৰ। যেনেকে কলহ থাকে, বাল্টি থাকে, এটা পাত্ৰ যেনেকে ইয়াতে এইটো পানী থোৱাৰ কাৰণে আছে বটল। We are just like an আধাৰ, vessel. A vessel of what? Of what? তাৰপিছত second knowledge কৈছে an infinite energy, প্ৰকৃতি, মায়া or শক্তি pervades the world. এইবোৰ শব্দ হয়তো আপোনালোকে হয়তো নাপাব পাৰে, যিবোৰ দৰ্শনৰ ছাত্ৰ ছাত্ৰীয়ে পাই থাকে। কোনোবাই পৃথিৱীত শক্তি বুলি কৈছোঁ, মায়া বুলি কৈছোঁ, মায়া, শক্তি, প্ৰকৃতি এইবোৰ শব্দ বা ইংৰাজীত তাক কোৱা হয় এটা যে অনন্ত এনাৰ্জি, ইনফাইনাইট এনাৰ্জি কৈছে এই পৃথিৱীত একেবাৰে পাৰভেদ কৰিছে, পৰিব্যাপ্ত হৈ আছে। আৰু যদি নাথাকিলেহেঁতেন যি ইনফৰমেশ্যন টেকনলজি আমি ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ, it is the part of that infinite energy which is pervading the whole universe. যে সমগ্ৰ জগতৰ ভিতৰত প্ৰকৃতিৰ মাজত তাক আমি শক্তি বুলি কওঁ, মায়া বুলি কওঁ, প্ৰকৃতি বুলি কওঁ। মূল কথাটো হ'ল এটা ইনফাইনাইট এনাৰ্জি সমগ্ৰ জগতত আছে, সমগ্ৰ জগতত আছে। আৰু কৈছে সেই একেই শক্তি কৈছে pours itself into every name and form. Every name and form. যিমান প্ৰকৃতিৰ মাজত যিমান শক্তি আছে, যিমান নেম এণ্ড ফৰ্ম মানে হাতী, ঘোঁৰা, বাঘ, ভালুক, মানুহ, এই সকলোবোৰ ভেসেল, আধাৰ। কৈছে যে pours itself into every name and form. Every name and form মানে কি? কৈছে and the cloud, the plant, the insect, the animal, the man are in their phenomenal existence merely more or less efficient adhara of this energy. This is the second truth. গতিকে সমগ্ৰ পৃথিৱীৰ মাজত যিমান শক্তি আছে, সেই শক্তিৰ I am the efficient vessel, efficient আধাৰ, efficient আধাৰ। তাৰমানে সমগ্ৰ পৃথিৱীত যিমান শক্তি আছে, মোৰ ভিতৰত এই সমস্ত শক্তি আছে, সমস্ত শক্তি আছে। অলপমান নহয়। তাৰপিছত কৈছে man is like a dynamo. Man is like a dynamo. ডাইনামোৰ কাম কি? যাৰ গাড়ী আছে তেওঁলোকে জানিব। ডাইনামোৰ কাম হ'ল যিটো পাৱাৰটো জেনেৰেট কৰা কাম, পাৱাৰটো জেনেৰেট কৰা কাম। কৈছে we are not only আধাৰ, we are also like a dynamo. আৰু ডাইনামো হৈ কি কৰোঁ আমি? কৈছে we are each of us a dynamo into which waves of that energy have been generated and stored. Is a that energy মানে the infinite energy pervading the whole universe. সেই এনাৰ্জি আমাৰ মাজত জেনেৰেশ্যন কৰি আছে। জেনেৰেট কোনে? গাড়ীৰ পাৱাৰটো কোনে জেনেৰেট কৰে? ডাইনামোৱে। ঠিক তেনেকে উই আৰ লাইক এ ডাইনামো। সেই এনাৰ্জিটো সমগ্ৰ জগতত যিটো এনাৰ্জি আছে, সমগ্ৰ প্ৰকৃতিৰ মাজত যি এনাৰ্জি আছে, এণ্ড দেট টু ইনফাইনাইট এনাৰ্জি that is pervading me also. মোৰ ভিতৰতো আছে। আৰু মোৰ ভিতৰত কোনে জেনেৰেট কৰি আছে সেইবোৰ? এটা ডাইনামো। We are like a dynamo. It is generated, stored and are being perpetually conserved. শাশ্বতভাৱে তাক
হৈ আছে, used up and replenished. খৰচ হয়, আকৌ খৰচ হোৱাৰ লগে লগে যিমানখিনি খৰচ হয় সেইখিনি আকৌ পুৰা হৈ যায়, ৰিপ্লেনিশ্ড। ইয়াত 5টা শব্দ ক'লে, কি ক'লে? জেনেৰেশ্যন, দেন ষ্টৰিং, দেন কনজাৰ্ভিং, দেন ইউজিং আপ, দেন এগেইন ৰিপ্লেনিশমেণ্ট। এণ্ড উই আৰ লাইক এ ডাইনামো। আমি নাজানো, নহ'লে আমি খোজকাঢ়িবৰ বাবে, কথা পাতিবৰ বাবে শক্তিবোৰ ক'ত পাই আছো? ক'ৰ পৰা পাইছো আমি? মোৰতো ভিতৰত জেনেৰেট হ'ব লাগিব। গতিকে সেই সমগ্ৰ প্ৰকৃতিৰ মাজত যিটো শক্তি আছে, মোৰো ভিতৰত সেই সমস্ত আছে। গতিকে উই আৰ, প্ৰথম ক'লে উই আৰ নট ছেপাৰেট ফ্ৰম দি ইউনিভাৰ্ছ। নাম্বাৰ ছেকেণ্ড ক'লে উই আৰ দি এফিচিয়েণ্ট ভেছেল অৰ এফিচিয়েণ্ট আধাৰ অফ দেট এনাৰ্জি। থাৰ্ড ক'লে উই আৰ লাইক এ ডাইনামো। আৰু ডাইনামো দি কি কাম হয়? সেই যিটো এনাৰ্জিটোৰ জেনেৰেশ্যনৰ কাম হয়, ষ্টৰিঙৰ কাম হয়, তাৰ সংৰক্ষণৰ কাম হয়, কনজাৰ্ভেশ্যন, তাৰপিছত এগেইন তাৰ খৰচ কৰা হয়, ইউজ কৰা হয়, আকৌ ৰিপ্লেনিশমেণ্ট কৰা হয়। গতিকে মোৰ শৰীৰৰ ভিতৰৰ প্ৰক্ৰিয়াটোত সেই কামবোৰ একেবাৰে পাৰ্পিচুৱেলি চলি আছে, পাৰ্পিচুৱেলি চলি আছে। তাৰপিছত কৈছে দি চেম ফ'ৰ্চ মুভছ ইন আছ। চেম ফ'ৰ্চ, কি চেম ফ'ৰ্চ? কাৰ চেম ফ'ৰ্চ? কৈছে দি চেম ফ'ৰ্চ হুইচ মুভছ ইন দি ষ্টাৰ এণ্ড দি প্লেনেট। কৈছে গ্ৰহ আৰু নক্ষত্ৰত যি শক্তি বিচৰণ কৰিছে, চেম শক্তি, আইডেণ্টিকেল শক্তি মোৰ ভিতৰতো মুভ কৰে। একেবাৰে কেটেগৰিকেল কথা। ইউ মে এগ্ৰি ইট অৰ ইউ মে থ্ৰ ইট আউট, ইটছ আপ টু ইয়ৰ উইজডম। কিন্তু দিছ ইজ দি নলেজ অফ ইণ্ডিয়া। কি কৈছে? দি চেম ফ'ৰ্চ হুইচ মুভছ ইন দি ষ্টাৰ এণ্ড দি প্লেনেট মুভছ ইন আছ। একে পাৱাৰ, একে এনাৰ্জি মোৰ ভিতৰতো আছে। যে মেন কেন বিকাম ইভেন ব্ৰহ্মণ বুলি কৈছে ভাৰতবৰ্ষত। মানুহ ভগৱানলৈকে ৰূপান্তৰিত হ'ব পাৰে। মানুহে কৰিব নোৱাৰা কাম পৃথিৱীত একোৱেই নাই। এণ্ড অল আৱাৰ থট, এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কথা যিটো কৈছে, হোৱাট ইজ দি ৰিলেশ্যন অফ দেট এনাৰ্জি উইথ আৱাৰ ইণ্টেলেকচুৱেলিটি, উইথ আৱাৰ থট। কৈছে এণ্ড অল আৱাৰ থট এণ্ড একশ্যন আৰ মিয়াৰলি ইটছ প্লে। এই যে মোৰ ভিতৰত যিটো এনাৰ্জি আছে, মোৰ যে চিন্তা শক্তি, কি বুলি কৈছে? অল আৱাৰ থট এণ্ড একশ্যন। এই যে আমি যিমান কাম কৰোঁ, যিমান আমি চিন্তা কৰোঁ, এয়া কৈছে সেই এনাৰ্জিটোৰ মাত্ৰ প্লে বুলি কৈছে। চেম এনাৰ্জি যিটো ষ্টাৰ আৰু প্লেনেটত থাকে, যিটো ইনফাইনাইট এনাৰ্জি ইয়াৰ প্ৰকৃতিৰ মাজত আছে, সেই এনাৰ্জিটোৱে মোৰ মাজত আছে। আৰু মোৰ যিটো চিন্তা আৰু কৰ্ম, একশ্যন এণ্ড থট আৰ দি প্লে অফ দেট এনাৰ্জি। আৰু কৈছে এণ্ড বৰ্ন অফ দি কমপ্লেক্সিটি অফ ইটছ ফাংচনিং। এই যে আমাৰ চিন্তা আৰু কৰ্মৰ যিটো কমপ্লেক্সিটি আছে, এনাৰ্জিৰ যিটো কমপ্লেক্সিটি আছে, সেইবোৰৰ পৰাই আমাৰ থট এণ্ড একশ্যনটো জেনেৰেট হয়। গতিকে তাৰ মূল উৎসটো হ'ল এনাৰ্জি। আৰু এনাৰ্জি ক'ত? সমগ্ৰ জগতত। অৰ্থাৎ আজি ইনফৰমেশ্যন টেকনলজিত নেটৰ কাৰণে যিটো শক্তি আমাৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে, চেম পাৱাৰ ইজ অলছো উইদিন মি। আমি কেৱল নিজে আজি ডিস্কভাৰী কৰিব পৰা নাই, হয়তো আজিৰ পৰা আকৌ 500 বছৰ পিছত মানুহে নিজে ডিস্কভাৰী কৰিব পাৰিব। যদিহে আমি এইটো কথাক বিশ্বাস কৰি এইবোৰৰ এই যে ডাইনামোৰ দৰে যদি আমি হওঁ, তাক জেনেৰেশ্যন কৰাৰ কাৰণে যদি আমি যদি ইচ্ছুক হওঁ। তাৰপিছত কৈছে যে দেয়াৰ আৰ প্ৰচেছেছ। সেই প্ৰচেছটোৰ বিষয়ে আমি ইয়াত আলোচনা নকৰোঁ, কেৱল মই এই ইনফৰমেশ্যনখিনি দিছোঁ যে কৈছে যে দেয়াৰ আৰ প্ৰচেছেছ বাই হুইচ মেন কেন ইনক্ৰিজ হিজ কেপাচিটি এজ আধাৰ। এই যে মোৰ এনাৰ্জিৰ ভিতৰত যিটো আছে, মই ইনক্ৰিজ কৰিব পাৰোঁ। দেয়াৰ আৰ প্ৰচেছেছ, কিন্তু সেই প্ৰচেছৰ বিষয়ে আমি ইয়াত ক'বলৈ নাযাওঁ। যিসকলৰ ইচ্ছা থাকিব তেওঁলোকে যদি ভাৰতবৰ্ষৰ জ্ঞানৰ মাজত বিচাৰি চায়, দেয়াৰ আৰ প্ৰচেছেছ, চাইণ্টিফিক প্ৰচেছেছ বাই হুইচ I can increase that capacity. There are other processes by which he can clear up obstruction. দুটা প্ৰচেছ, এটা হ'ল মোৰ সেই এনাৰ্জিটো মই বৃদ্ধি কৰিব পাৰোঁ, আৰু এটা কি কৰিব পাৰোঁ, মই বাধাবোৰ আঁতৰ কৰিব পাৰোঁ। কিহৰ বাধা? কৈছে দি চেনেল অফ কমিউনিকেশ্যন বিটুইন হিমছেল্ফ এণ্ড দি ইউনিভাৰ্চেল এনাৰ্জি। এই যে ইউনিভাৰ্চেল এনাৰ্জি আৰু মোৰ মাজত যিটো চেনেল থাকিব লাগে, নালাটো যদি ক'ৰবাত বন্ধ হৈ গৈছে, সেই নালাটোৰ অবষ্ট্ৰাকশ্যনটো চাফা কৰাৰ কাৰণে, ক্লিয়াৰ কৰাৰ কাৰণে দেয়াৰ আৰ প্ৰচেছেছ। কেনেকৈ কৰিব পাৰি?
and bring greater and greater store of it, pouring into his soul and brain and body. If you want, আমি সেই চেনেলটো যেটো মোৰ আৰু ইউনিভাৰ্সেল এনাৰ্জিৰ মাজত যেটো চেনেলত যদি কৰবাত নালাটো যদি ৰাস্তাটো ব্লক হৈছে যেনেকৈ আমি সিগাৰেট খোৱা মানুহ বা আমাৰ যেনেকৈ আৰ্টাৰী ব্লক হয় আৰ্টাৰী ব্লক হলে যেনেকৈ আমাৰ ব্লাড সাৰ্কুলেশন হাৰ্টলৈকে নোহোৱা হৈ যায় ঠিক একে ধৰণৰ দেয়াৰ ইজ এ চেনেল অফ কমিউনিকেশ্যন তাত কিছুমান অবষ্ট্ৰাকশন আহে কেতিয়াবা সেই অবষ্ট্ৰাকশনবোৰ উই কেন ৰিমুভ দেয়াৰ আৰ প্ৰচেছ আমি এনাৰ্জিটো ইনক্ৰিজ কৰাৰো আছে প্ৰচেছ আৰু অবষ্ট্ৰাকশনটো আমি ৰিমুভ কৰাৰো আমাৰ হাতত আছে পদ্ধতি আৰু এই কৈছে যে হোল ইভলিউশনৰ মানুহৰ জীৱনৰ মুখ্য কাম এইটো বুলিয়ে কৈছে যে এই এনাৰ্জিটোক মই কিমান বৃদ্ধি কৰিব পাৰিম আৰু কিমান তাক পিউৰিফাই কৰিব পাৰিম যেতিয়া হাইয়েষ্ট লেভেলত মই এনাৰ্জিটো মই যেতিয়া ষ্ট'ৰ কৰিব পাৰিম তেতিয়াই ভাৰতবৰ্ষক তেওঁ সিদ্ধ বুলি কোৱা হৈছে সিদ্ধ বা মুক্ত বা কিবা বুলি কোৱা হৈছে কি বুলি কৈছে this continual improvement of the adhara and increase in quantity and complexity of action of the informing energy মানে descending energy যেটো এনাৰ্জি সমগ্ৰ প্ৰকৃতিৰ পৰা মোৰ ভিতৰত যেটো অৱতৰিত হৈ আছে is the whole aim of evolution এই যে আমি মানুহৰ জন্মগ্ৰহণ কৰিছো বিৱৰ্তনৰ লক্ষ্যই হ'ল যাতে মই কোৱান্টিটি এণ্ড কমপ্লেক্সিটি অফ একচন মই যাতে ইনক্ৰিজ কৰিব পাৰো ইন কোৱান্টিটি এণ্ড কমপ্লেক্সিটি অফ একচন and what that energy and when that energy is the highest in kind and the fullest in amount of which the human adhara is capable যেতিয়া মোৰ maximum capacity যেতিয়া মই যেতিয়া পজেছ কৰিব পাৰিম সেই শক্তিটো তেতিয়াই কৈছে the adhara itself is trained utterly to bear the ingress and play of the energy then is a man siddha অৰ্থাৎ যেতিয়া হাইয়েষ্ট লেভেলত যেতিয়া এই এনাৰ্জিটো মই ভিতৰত মই যেতিয়া সোমোৱাই ল'ব পাৰিম মই তেতিয়াই মানুহজনক ভাৰতবৰ্ষত সিদ্ধ বুলি কোৱা হয় তেনেহ'লে এতিয়া আমি আহিছোঁ তেতিয়াহ'লে একজেক্ট প্ৰচেছটোৰ নাম কি সেইখিনি কৈ মই শেষ কৰিম কৈছে দি এনাৰ্জি এট দি বেচিছ অফ দি অপাৰেশ্যন অফ ইণ্টেলিজেঞ্চ মাষ্ট বি ইন আৱাৰ চেল্ফ তেতিয়া তেনেহ'লে আমি এই যে আমি ফিজিক্স পঢ়িম নে কেমেষ্ট্ৰি পঢ়িম আপোনালোকে শিক্ষা বিভাগত MA পাছ কৰাৰ পিছতো দৰ্শন নিজে পঢ়িব পাৰিব যদি আমি ইণ্টেলেকচুৱেল সুপাৰষ্ট্ৰাকচাৰটো বিল্ড কৰিব পাৰোঁ যেনেকৈ মই একাউণ্টেঞ্চিৰ ছাত্ৰ হৈ মই আজি দৰ্শনো পঢ়িছোঁ মই যোগাও কৰিছোঁ মই ইণ্ডিয়ান কালচাৰো কৰিছোঁ ইণ্ডিয়ান পেডাগজিও কৰিছোঁ মোকতো এইবিলাক মোক আপোনাৰ শিকাই দিয়া নাই মইতো কোনো ধৰণৰ মই শ্ৰেণীকোঠাত যোৱা নাই তেনেহ'লে কৈছে আমি তাৰ ফাণ্ডামেণ্টেলটো বুজিব লাগিব কৈছে দি এনাৰ্জি এট দি বেচিছ অফ দি অপাৰেশ্যন অফ ইণ্টেলিজেঞ্চ মাষ্ট বি ইন আৱাৰ চেল্ফ তেনেহ'লে কাৰণ সেই এনাৰ্জিৰে প্লে হ'ল আমাৰ থট এণ্ড একশ্যন কৈছে ইফ দিছ থিয়ৰী ইজ কাৰেক্ট যদি আমি এতিয়ালৈকে যিখিনি কথা ক'লোঁ যদি এইখিনি কাৰেক্ট হয় যদি কাৰেক্ট নহয় তেতিয়াহ'লে ভুল হ'ব যদি কাৰেক্ট হয় দি এনাৰ্জি এট দি বেচিছ অফ দি অপাৰেশ্যন অফ ইণ্টেলিজেঞ্চ মাষ্ট বি ইন আৱাৰ চেল্ফ আমাৰ নিজৰ ভিতৰতে সেই এনাৰ্জিটো থাকিব লাগিব এণ্ড ইট মাষ্ট বি কেপেবল অফ গ্ৰেটাৰ এক্সপানশ্যন এণ্ড ৰিচাৰ ইউজ অকল মাত্ৰ মোৰ ভিতৰতে সেই শক্তিটো নহয় সেই শক্তিটো কি কেপেবল অফ গ্ৰেটাৰ এক্সপানশ্যন সেই শক্তিটোক মই এক্সপাণ্ডো কৰিব পাৰিম এণ্ড ৰিচাৰ ইউজ সমৃদ্ধতৰভাৱে ব্যৱহাৰো কৰিব পাৰিম সেইবাবে আমাৰ মাজত কোনোবাই একেবাৰে কিমান আমাৰ মানুহৰ মাজত কৰ্মৰ শক্তি আমি কিমান পাৰ্থক্য দেখা পাওঁ আমাৰ ইণ্টেলেকচুৱেল কেপাচিটি কিমান পাৰ্থক্য দেখা পাওঁ কাৰণ এনাৰ্জিৰ পাৰ্থক্যৰ কাৰণে আমি সেইটো কাল্টিভেট কৰা নাই আমি সেইটো জেনেৰেশ্যন কৰিব যত্ন কৰা নাই বাট দিয়াৰ ইজ প্ৰচেছ কৈছে এণ্ড ইট মাষ্ট বি কেপেবল অফ গ্ৰেটাৰ এক্সপানশ্যন এণ্ড ৰিচাৰ ইউজ টু এন এক্সটেণ্ট প্ৰেক্টিকেলি আনলিমিটেড বুলি কৈছে আমি এইটো কিমান এক্সপাণ্ড কৰিব পাৰোঁ কিমান ইনক্ৰিজ কৰিব পাৰোঁ কৈছে ইয়াততো কৈছে যে টু এন এক্সটেণ্ট প্ৰেক্টিকেলি আনলিমিটেড বুলি কৈছে ৱাই আনলিমিটেড বুলি কৈছে বিকজ ভাৰতবৰ্ষত কোৱা হয় মানুহ কোন কৈছে যে মানুহ এব অংশ সনাতন বুলি কৈছে পোৰ্চন ইটাৰনেল গীতাই কৈছে এব অংশ সনাতন কৃষ্ণই কৈছে যে অৰ্জুনক কৈছে মানুহ কোন মোৰ এব অংশ সনাতন মাই পোৰ্চন ইটাৰনেল বৰ্তমান আমি ভগৱানক ইনফাইনাইট বুলি কৈছোঁ সেই ইনফাইনাইটৰ উই আৰ পাৰ্ট ইটাৰনেল বুলি কোৱা হৈছে
We are part eternal. We can become that Brahman also. And যিকোনো পার্টে ফুল হ'ব পাৰে. This is the scientific logic. গতিকে সেইভাবে ইয়াত কৈছে, and it must be capable of greater expansion and richer use to an extent practically unlimited. Practically unlimited. And this also must be a sound principle that the more we can increase and enrich the energy, আমি যিমানে এই এনার্জিটো মোৰ ভিতৰত থকা এনার্জিৰ জেনারেশন, স্টোরিং, কনজারভেশন, again using, again replenishment. এই পাঁচটা প্রসেস যেতিয়া মই কন্টিনিউয়ালি কৰি থাকিবলৈ পাৰিম, কৈছে that the more we can increase and enrich the energy, the greater will be the potential range, power and activity of the functions of our mind. যিমান বেছি কৰিব পাৰিম সিমানে নহলে আজি যে শেক্সপিয়াৰ পাৰিছে হ'ব সাধাৰণ এজন ষ্টুডেন্ট কিয় নোৱাৰে, বিকজ অফ দি ডিফাৰেন্স ইন যিটো তাৰ যিটো শক্তিৰ যিটো লেভেল, এনাৰ্জি লেভেলৰ যিটো ডিফাৰেন্স। শেক্সপিয়াৰে কনজাৰ্ভ কৰিব পাৰিছে, শেক্সপিয়াৰে জেনাৰেট কৰিব পাৰিছে, আৰু সেইভাবে কৈছে কি দি গ্ৰেটাৰ উইল বি দি পটেনশিয়েল ৰেঞ্জ, পাৱাৰ এণ্ড এক্টিভিটি অফ দি ফাংচনছ অফ আৱাৰ মাইণ্ড এণ্ড দি কনসিকুৱেন্ট ভিগাৰ অফ আৱাৰ ইণ্টেলেকচুৱেল and the greatness of our achievement. যদি আমি এনার্জিটো যদি বৃদ্ধি কৰিব পাৰো, কনজার্ভ কৰিবলৈ পাৰো, আৰু সেই এনার্জি আমাৰ ভিতৰতে আছে, আৰু যদি আমি বৃদ্ধি কৰিব পাৰো, আমি যদি তাক যদি ৰিপ্লেনিশমেন্ট কৰাৰ যদি টেকনিকটো বুজি পাওঁ, কাৰণ খৰচটো কৰিব লাগিব, খৰচ কৰি তাক আকৌ ৰিপ্লেনিশমেন্ট কৰিব পাৰিম, তাক পাৰপিচুৱেলি কনজার্ভ কৰাৰ টেকনিকটো যদি জানিব পাৰো, তেতিয়া আমাৰো কি হ'ব, the greater will be our potential range, power and activity of functions of our mind, and any consequent vigor of our intellectuality and the greatness of our achievement. And lastly, I will say, without any prejudice, আমি এই শব্দটো শুনিলে আমি আচৰিত পাম, শব্দটো লাগিলে আমি চেঞ্জ কৰি ল'ব পাৰোঁ। এই হোল প্ৰচেছটোৰ এটা নাম আছিলে, এই যে মই কৈছোঁ there are processes. What was that processes? That processes was called Brahmacharya. Brahmacharya. তাহলে ব্রহ্মচর্যটো কি? এই পাঁচটা প্রসেস আছে: generation of energy, storing of energy, conservation of energy, using of that energy and the replenishment of that energy. আমি যদি নামটোৰ প্ৰতি যদি আমাৰ যদি কিবা অশান্তি থাকে, আমি তাৰ নামটো নোমেনক্লেচাৰ সলাই দিব পাৰোঁ। সেইভাবে মহাৰীতি কৈছে, that was the first principle on which the ancient Aryans based their education, not on subject. And one of the chief processes বুলি কৈছে যে Brahmacharya was not the only processes, যে one of the chief processes which they use for the increased storage of energy. মই যে ক'লো পাঁচটা কাম, increased storage of energy was the practice of Brahmacharya. গতিকে মেইন তাৰ যিটো লজিক, সাবজেক্ট নহয়, আমি এনাৰ্জিটো আমি জেনাৰেশ্যন কৰিব পাৰিব লাগিব, এনাৰ্জিটো আমি ষ্টৰিং কৰিব পাৰিব লাগিব, এনাৰ্জিটো কনজাৰ্ভ কৰিব পাৰিব লাগিব, কাৰণ এনাৰ্জি আকৌ খৰচ হ'ব, খৰচ হোৱাৰ পিছত তাক ৰিপ্লেনিশমেণ্ট কৰিব পাৰিব লাগিব। দিছ প্ৰচেছ ইজ কল্ড ব্ৰহ্মচাৰ্য। কিন্তু ব্ৰহ্মচাৰ্যৰ বাহিৰেও বেলেগো প্ৰচেছ আছে। কিন্তু লাষ্ট মই শেষ কৰিছোঁ এটা উইথ ক্লাৰিফিকেশ্যন। মহাৰিষিয়ে এইটো পিছৰ ফালে অধ্যায়ত দিছে, কিন্তু মই আজিয়ে দি দিছোঁ। আমাৰ মনত এইখিনি কথা কওঁতে এটা আগেই ধাৰণা হ'ব পাৰে, কিন্তু ইতিমধ্যে সেই ধাৰণাটো নহ'বও পাৰে, কাৰণ যিহেতু মহাৰিষিয়ে নিজেই কৈছে যে আমি 18th century ইণ্ডিয়াক আমি ৰিভাইভ কৰিব খোজা নাই। কিন্তু ইয়াতো যেতিয়া আমি ব্ৰহ্মচাৰ্যৰ কথা কৈছোঁ, আমাৰ মডাৰ্ণ ইউথৰ মনত এটা ধাৰণা থাকিব পাৰে কি আমাক কি যে 5000 বছৰ পূৰ্বৰ এটা ব্যৱস্থালৈ আমাক ঘূৰাই লৈ যাব বিচৰা হৈছে। তাতে মহাৰিষিয়ে কি কৈছে সেইখিনি কৈ মই বক্তব্য শেষ কৰিম। কৈছে ইট ইজ নট আৱাৰ কনটেনশ্যন, কৈছে এইটো আমাৰ ইচ্ছা বা সংকল্প বা আমাৰ কোনো ধৰণৰ অভিপ্ৰায় নহয়। কৈছে ইট ইজ নট আৱাৰ কনটেনশ্যন that the actual system of ancient instruction should be restored in its outward feature. যে আজিৰ পৰা 3000 বছৰ আগত, 2000 বছৰ আগত যি ধৰণে কামটো কৰা হৈছিল, আমি একেধৰণেই কৰিব লাগিব, তেনেধৰণৰ আমাৰ কোনো সংকল্প ইচ্ছা আমাৰ নহয়। তেনেহ'লে কি কৈছে? a demand often made by the fervid lovers of the past. কিছুমান অতীতৰ একেবাৰে তীব্ৰ প্ৰেমীয়ে তেনেধৰণে ক'ব পাৰে, many of them are not suited to modern requirements. ইভিন মহাৰিষিয়ে কৈছে
যে 3000 বছৰ আগত থকা কিছুমান ফৰ্ম কৈছে মেনি অফ দেম আৰ নট সুটেড টু মডাৰ্ণ এজ এ মডাৰ্ণ ৰিকুৱাৰমেণ্ট এতিয়া 3000 বছৰ আগৰ যিটো ফৰ্ম আজিৰ ভাৰতবৰ্ষৰ বাবে আজিৰ পৃথিৱীৰ কাৰণে এইটো ইউজফুল বা উপযোগী হৈ থকা নাই তেনেহ'লে কি বিচাৰিছো আমি এই যে ব্ৰহ্মচাৰীৰ এই যে কথাটো কওঁতে কৈছে তাৰ যিটো ফাণ্ডামেণ্টেল যিটো ট্ৰুথ that we are part of the universe same energy যিটো star আৰু planetor যিটো শক্তি আছে যিটো পাৱাৰ আছে same power is also within me purpose হ'ল তাক মই জেনাৰেশ্যন কৰিব লাগে তাক ষ্টৰিং কৰিব লাগে কনজাৰ্ভ কৰিব লাগে তাক মই ইউজিং কৰিব লাগে ইউজ আপ কৰিব লাগে আৰু কৰি তাক আকৌ ৰিপ্লেনিশ কৰিব লাগে আচ্ছা তেনেহ'লে কি কৈছে but its fundamental principles are for all time. It's a fundamental principle, not the form, not the exact system, but the fundamentals behind the Brahmacharya. And its discipline can only be replaced by the discovery of a still more effective discipline. Which I mean, সেই সময়ত Brahmacharya যি ধৰণে observe কৰা হৈছিল তাতকৈও আমাক এটা কি বুলি কৈছে still more effective discipline লাগিব বুলি কৈছে such as European education does not offer us. কৈছে সেই সময়ৰ কথা কৈছে যে ইউৰোপীয় পদ্ধতিয়ে আমাক তেনেকুৱা কোনো বস্তু আমাক অফাৰ নকৰে আমাক নিদিয়ে আৰু সেইবাবে কৈছে দি অবজেক্ট অফ দিস আৰ্টিকলছ তেওঁ একেবাৰে শেষত লিখিছে তেওঁৰ 4টা আৰ্টিকলৰ শেষত লিখিছে কৈছে দি অবজেক্ট অফ দিস আৰ্টিকল has been to indicate the nature and psychological ideas of the old system. What was the psychological idea behind? যে সাবজেক্ট নপঢ়াই পেলাই আপোনালোকে যদি আমাৰ যদি গুৰুকুলাশ্ৰমত যদি গুৰুকুলাশ্ৰমৰ শিক্ষা পদ্ধতিৰ বিষয়ে যদি আপোনালোকে অবজাৰ্ভ কৰে দেখা পাব ঋষিয়ে কোনোদিন শিষ্যক বিষয়বস্তু পঢ়োৱা নাছিল কেইটামান ফাণ্ডামেণ্টেল বিষয়ক বাদ দি যেনে ফনেটিক্স গ্ৰামাৰ লেংগুৱেজ এনেকুৱা 3-4টা বিষয়ৰ বাহিৰে ইট ৱাজ অলমষ্ট মই পিছত এতিয়া পেডাগজিৰ কথা আলোচনা কৰি পিছত মই তেতিয়া কম কৈছে কি the object of these articles has been to indicate the nature and psychological ideas of the whole system and point out its essential relation of cause and effect. Is a cause and effect or যেটো essential relation আছে যে আমাৰ এনাৰ্জি যদি ভিতৰত নাথাকে মোৰ এটা robust intellectual superstructure মই কেনেকৈ তৈয়াৰ কৰিম ইফালে মোক loading process of mind is on the other hand continuing. Which is to the splendid achievement of our ancestors. Is our purvapurukokole splendid achievement korisil. What was this psychological fundamental behind those gigantic intellectuality, spirituality, and superhuman moral force? Which is how its principles can be reapplied. Hey principle can I reapply koribo paru? Be completed and to some extent replaced by a still more deeper psychology and a still more effective discipline is a subject fit for separate treatment. যে আমি সেই কেনেকৈ তাতকৈ 3000 বছৰ আগৰ যিটো ৰূপ তাতকৈও অধিক ইফেক্টিভ এটা ৰূপৰ দ্বাৰা কেনেকৈ আমি তাক পৰিৱৰ্তিত কৰিব পাৰিম ৰিপ্লেচ কৰিবলৈ পাৰিম কিন্তু মই এটা কথা কেটেগৰী বুলি কৈছে যে বাট ইটস ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ আৰ ফৰ অল টাইম fundamental principles are for all time. কিন্তু আমি ৰূপৰ পৰিৱৰ্তন হ'ব পাৰে কিন্তু আত্মা কেতিয়াও পৰিৱৰ্তিত নহয় তাৰ ৰূপ পৰিৱৰ্তিত পাৰে and with this I conclude my speech. যদি কোনোবাই কিবা প্ৰশ্ন সুধিব বিচাৰে সুধিব পাৰে কোনোবাই যদি কিবা সুধিব বিচাৰে সুধিব পাৰে আৰু কালি আমি আলোচনা কৰিম 3টা সাধাৰণতে কোনো আলোচনা যেনেকৈ আপোনালোকৰ টেক্সটবুকত চিলেবাছত আছে নে মই নাজানো যে what is information, what is knowledge and what is wisdom. এই 3টা শব্দ কিন্তু আমি এনেই ইউজ কৰোঁ what is the relation between information, knowledge and wisdom.